মথি অধ্যায় Matthew chapter 18 verse 1. আমি পঢ়িম মথি অধ্যায় 1 পৰা 4 পদলৈকে আমি একেলগে পঢ়িম 1 পৰা 4 পদলৈকে আহক মথি অধ্যায় 1 পৰা 4 পদলৈকে সেই সময়তে শিষ্যবিলাকে যীশুৰ ওচৰলৈ আহি সুধিলে স্বৰ্গৰাজ্যত কোন শ্ৰেষ্ঠ তাতে তেওঁ ল'ৰা এটিৰ ওচৰত লৈ মাতি তেওঁৰ মাজত থৈ ক'লে মই তোমালোকক স্বৰূপকৈ কওঁ তোমালোকৰ যদি ঘূৰি শিশুবিলাকৰ নিচিনা নোহোৱা তেন্তে স্বৰ্গত কোনোমতেই সোমাবলৈ নাপাবা এতেকে যিকোনোৱে এই ল'ৰাটিৰ নিচিনা নিজকে সৰু কৰে তেওঁহে স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ। বাইবেলে আমাক উদ্ধাৰ আৰু মুক্তিৰ কথা আমাক কৈছে কাৰণ আমি আদমৰ যোগেদি সকলোৱে পাপী হিচাপে ঈশ্বৰৰ আগত পৰিগণিত আছিলোঁ আৰু আমি ঈশ্বৰৰ কোৱা কথা বাক্যৰ বিপৰীতে আমি জীৱনবিলাক কালবিলাক কটাইছিলোঁ কিন্তু ঈশ্বৰে আমাক দয়া কৰিলে তেওঁ আমাক মৰম কৰিলে আমাক উদ্ধাৰ কৰিলে অনন্তকালৰ বাবে এতিয়া উদ্ধাৰ কৰাৰ পাছত তেওঁৰ সন্তান হিচাপে স্বৰ্গত অনেক সন্তান হ'ব এজনে সন্তান নাই যিমানে উদ্ধাৰ পোৱা ঈশ্বৰত আছে সকলোৱে স্বৰ্গত ঈশ্বৰৰ সন্তান হিচাপে থাকিব সেই সন্তানবিলাক স্বৰ্গত কোন শ্ৰেষ্ঠ হ'ব কোন মহান হ'ব কোন ডাঙৰ হ'ব কোন সৰু হ'ব তাকে শিষ্যবিলাকে ঈশ্বৰৰ আগত যীশুৰ আগত গৈ পেলাই সুধিছে এতিয়া আমি সকলোৱে একেলগে কাম কৰিছোঁ একেলগে আছোঁ প্ৰভু স্বৰ্গত কোন শ্ৰেষ্ঠ হ'ব কোন শ্ৰেষ্ঠ হ'ব যীশুৱে এতিয়া ওচৰলৈ আনি তেওঁ স্বৰ্গত কোন মহান হ'ব তেওঁ বুজাবলৈ চেষ্টা কৰিলে এই সৰু ল'ৰাটো কোন সৰু ল'ৰাটো নিৰ্দেশ কৰিছে নতুন জন্ম পোৱা এজন ব্যক্তি ভাই বা ভনী আৰু তেওঁ সেই সৰু ল'ৰাটোক নিচিনা অৰ্থাৎ উদ্ধাৰ পোৱা পিছত তেওঁৰ জীৱনৰ কাৰ্যকালটো তাৰ জীৱনৰ আচৰণটো জীৱনৰ ব্যৱহাৰটো আৰু তেওঁৰ হৃদয়টো ঈশ্বৰৰ কাৰণে মনটো এই সৰু ল'ৰাৰ নিচিনা নেক পবিত্ৰ নিষ্কলংক আৰু সত্য ন্যায়বান ইমানদাৰী হৃদয় সৰু ল'ৰাটো কেতিয়াও অন্যায় কি বস্তু ইমান নাজানে বিৰোধ কি বস্তু ইমান নাজানে তেওঁ কোনোবা মাতিলে তেওঁ গুচি যাব তেওঁ মাতিলে কোনোবা তেওঁ সন্মত দি দিব এনেকুৱা আছে তেওঁ অকণো মত ভাৱনা নাথাকে সৰু ল'ৰা যেতিয়া আমি পাওঁ সৰু ল'ৰা যিকোনো কথা সুধিলে কৈ দিয়ে কেতিয়াবা কাৰোবাৰ দেউতা যদি কিবা বেয়া বস্তু খাইছে মোৰ দেউতাই এইটো খায় বুলি কৈ দিয়ে এই সৰু ল'ৰাটো নাজানে তেওঁ সঁচা কথাটো ব্যক্ত কৰি দিয়ে সঁচা কথাটো কৈ দিয়ে কাৰণ তেওঁলোকৰ হৃদয়টো খোলা হৃদয় দৰে খোলা হৃদয় অপেন হাৰ্ট আৰু তেওঁবিলাকৰ একো নাই তেওঁবিলাকে পক্ষপাতি জীৱন নকৰে ল'ৰা ছোৱালীবিলাক নিজৰ মাতৃ পিতৃৰ হ'লেও কিছুমান কথাবিলাক ল'ৰাবিলাকে কৈ দিয়ে সেইকাৰণে বাইবেলে কৈছে এটা শিশু ল'ৰাক আনি স্বৰ্গত শ্ৰেষ্ঠ কোন হ'ব পাৰে যিজনে নিজক এই শিশুৰ নিচিনা
নিজকে সৰু কৰে আৰু এই শিশুৰ যিটো আচৰণ জীৱনৰ স্বভাৱ খ্ৰীষ্টিয়ান জীৱনত গঢ়ে আৰু মণ্ডলী জীৱনত এনেকুৱা এটা শুদ্ধ হৃদয় নম্ৰতা সৰু হৈ যিজনে মণ্ডলী জীৱন কৰে তেওঁ স্বৰ্গত মহান হ'ব। এতিয়া আমি আজি চাব বিচাৰিছোঁ এই বাক্যৰ আধাৰত মণ্ডলী জীৱনত বাঢ়িবলৈ 4টা নিৰ্দেশাত্মক নীতি আমি জানিব লাগিব। স্বৰ্গত যদি আপুনি শ্ৰেষ্ঠ আৰু মহান হ'ব বিচাৰিছে, মণ্ডলী জীৱনত আপুনি ঈশ্বৰৰ সন্তান হিচাপে বৃদ্ধি পাবলৈ মুখ্য হিচাপে 4টা নিৰ্দেশাত্মক নীতি আপুনি জানিব লাগিব। তাতে 4 পদটো কৈছে, 4 পদটো আমি পঢ়িম একেলগে। তাতে 4 পদটো, এতেকে যিকোনোৱে এই ল'ৰাটিৰ নিচিনা নিজকে সৰু কৰে তেওঁহে স্বৰ্গত শ্ৰেষ্ঠ। সৰু ইয়াত কথাটো কি বুজাইছে? ফাৰ্ষ্ট এই ল'ৰাজনৰ মেইন কেৰেক্টাৰটো হৈছে, তেওঁ বুজাব বিচাৰিছে নম্ৰতা। সৰু ল'ৰা ছোৱালী একেবাৰে কেঁচুৱা যেতিয়া বা সৰু থাকে বহুত নম্ৰ থাকে। এইবিলাক কিবা এটা ক'লে তেওঁবিলাকে ভয় দিয়ে, তেওঁবিলাকক কিবা গালি দিলেও তেওঁবিলাকে ভয় খায়, মানি লয়। সেইকাৰণে সৰু ল'ৰা হৃদয়টো কিয় ঈশ্বৰে ইয়াত দেখুৱাব বিচাৰিছে নতুন জন্ম পোৱা ভাই ভনীবিলাকৰ লগত? ল'ৰাৰ নিচিনা মানুহ হ'লেহে, তেওঁৰ নিচিনা জীৱন হ'লেহে তেওঁ স্বৰ্গত শ্ৰেষ্ঠ হ'ব পাৰে। স্বৰ্গত এতিয়া বাইবেলে কৈছে সেই স্বৰ্গত মানুহে মহানতা পাবলৈ হ'লে প্ৰধানভাৱে এই 4টা গুণ প্ৰয়োজন আছে। প্ৰথমটো কথা নম্ৰতা। মথি 5:5 কৈছে ধন্য যিসকল নম্ৰবিলাক ধন্য, কিয়নো তেওঁবিলাকে দেশখনক অধিকাৰ কৰিব। কোন দেশৰ কথা কৈছে? কোন দেশৰ কথা? 1000 বছৰ যেতিয়া পৃথিৱীত আহিব, আপুনি একোজন এনেকুৱা দেশৰ এখন ঈশ্বৰে মালিক পাতিব, অধিকাৰী পাতিব। কাক? যিসকলে উদ্ধাৰ পোৱা পাছত নিজকে ঈশ্বৰৰ সন্তান হিচাপে এটা শিশু হৃদয় মন লৈ যেতিয়া মণ্ডলী জীৱন যাপন কৰিছে, আৰু তেওঁক বাইবেলে কৈছে নম্ৰবিলাক ধন্য, কিয়নো তেওঁবিলাকে অনন্তকাল তেওঁবিলাকে ঈশ্বৰ ৰাজ্যক অধিকাৰ কৰিব। এই জগতৰ ৰাজ্যটো কোৱা নাই, জগতৰ ৰাজ্যটো অধিকাৰ কৰিব পাৰে, সেইটো আত্মা উদ্ধাৰ কৰা ক্ষেত্ৰত। এইকাৰণে জাকুব 4:10 কৈছে বাইবেলে যে প্ৰভুৰ আগত তোমালোকে নিজকে নত কৰা, প্ৰভুৱে তোমাক বৃদ্ধি কৰিব। বাইবেলে এইটোকে প্ৰচেছ আকৌ পাচনিবিলাকৰ মণ্ডলীত এইটোকে শিকাইছে যে প্ৰভুৰ আগত নিজকে নত কৰা উদ্ধাৰ পোৱা সন্তান হিচাপে। মাংসৰ যিটো আমাৰ আগৰ যিটো স্বভাৱ, কাৰো কথাটো ঘপককৈ কেৰেপ নকৰা, নোলোৱা, বাইবেলে কৈছে যে প্ৰভুৰ আগত যিজনে নিজকে নত কৰে তেওঁক প্ৰভুৱে উন্নত কৰিব পাৰে। যিজনে নিজকে মণ্ডলী জীৱনত নত নকৰে প্ৰভুৱে তেওঁক কেনেকৈ উন্নত কৰিব পাৰে? এইটো প্ৰচেছ অফ দ্য বাইবেল নহয়, এইটো বাইবেলৰ এটা প্ৰচেছটো নহয়। যিসকলে মণ্ডলী জীৱনত নিজৰ যদি কিবা ভুল আছে মানি লয়, কিবা এটা সলনি কৰিবলগীয়া আছে যদি সলনি কৰি লয়, কিবা এটা নিজৰ সাল সলনি কৰিব লাগে খ্ৰীষ্টিয়ান জীৱনত, কাৰণ আগত আদমৰ স্বভাৱৰ পৰা আহিছোঁ। এই আদমৰ স্বভাৱৰ পৰা মণ্ডলী জীৱনত কিবা এটা কৰিবলগীয়া আছে, মই শুধৰণি হ'বলগীয়া আছে, মই নিজকে অলপ সলনি কৰিবলগীয়া আছে। সেইটো যদি তেওঁৰ জীৱনৰ লগত কথাটো খাপ খাইছে, তেতিয়াহ'লে প্ৰভুৰ বাক্যমতে মানি তেওঁক নত হ'ব লাগিব। কেনে নত হ'ব লাগিব? মানুহৰ কথাটো ৰাখিবৰ কাৰণে নহয়, প্ৰভুৱে আপোনাৰ জীৱনটো উন্নত কৰিব বিচাৰে। কেতিয়াবা প্ৰভুৱে ডাইৰেক্ট
কয় দাউদক আঙুলি দি কৈছে প্ৰফেটক সুধিয়াই, তই এনেকুৱা কাম কিয় কৰিবি? এনেকুৱা প্ৰভুৰ দাস হৈ পেলাই প্ৰভুৰ সন্তান হৈ মানে জঘন্য কাম কিয় কৰিলি? নাথন ভাৱবাদীয়ে ডাইৰেক্ট দাউদক আঙুলিয়াই দিছে। আৰু নাথন ভাৱবাদীয়ে যেতিয়া শুনিলে, ডাইৰেক্ট তেওঁক কৈছে। নাথন ভাৱবাদীয়ে ক'ত গৈ কৈছে? ৰজাৰ সিংহাসন বহি থকা অৱস্থাত সেনাপতিবিলাক থাকোঁতেনে কৈ দিছে, দাউদ আপুনি ইমান ডাঙৰ ভুল কৰিছে। দাউদে অহংকাৰ কৰা নাই, মোৰ ভুলটোক তুমি কিয় দেখাই দিছা ইয়াত, এনেকৈ কৰা নাই। দাউদে নত হৈছে, নিজকে নত কৰিলে দাউদে। আৰু তেওঁৰ নিচিনা শিশু হৃদয় মন পৃথিৱীত নোপোৱা গ'ল বুলি কৈছে দাউদে। দাউদৰ নিচিনা মন পাছত এইখন পৃথিৱীত পোৱা নগ'ল। দাউদৰ মনটো ঈশ্বৰৰ মনৰ দৰে পোৱালে বুলি কৈছে। কেলে হ'ল এনেকুৱা? দাউদে নিজৰ মনটোক, জীৱনটোক বুজি পালে আৰু ঈশ্বৰৰ আগত তেওঁ নিজকে নত কৰি, নম্ৰ কৰি, তেওঁ ঈশ্বৰৰ আগত নিজৰ চোলা ফালি, তেওঁ নিজকে আঁঠুগাৰি প্ৰভুৰ আগত তেওঁ নম্ৰ হ'ল। গতিকে খ্ৰীষ্টিয়ান জীৱনত দাউদৰ নিচিনা মহান হ'বলৈ হ'লে, দাউদো এটা আদমবংশী মানুহ আছিল, তাৰ কাৰণে দাউদে ভুল কৰিছিলে। আৰু দাউদৰ ভুল হওঁতেনে ঈশ্বৰে দাউদক দেখাই দিলে। কেনেকৈ? তেওঁ বাক্যৰ আকাৰত কোৱা নাই, গৈ ডাইৰেক্ট কৈছে ৰাজ্যসভাৰ আগত কৈছে, দাউদ ইমান ডাঙৰ তুমি ঈশ্বৰৰ দাস হৈ পেলাই কেনেকৈ ভুল কৰিব পাৰা? দাউদে ৰজা ঈশ্বৰৰ কাৰণে তেওঁ স্তুতি কৰিলে, নিজৰ ৰাজ ল'ৰাৰ হাতত সঁপিলে। সেইকাৰণে বাইবেল কৈছে এইটো এটা প্ৰিন্সিপাল হয় স্বৰ্গত মহান শ্ৰেষ্ঠ হ'বলৈ। ফিলিপিয়া 2:6-8 দেখিলে আমি গম পাওঁ, তেওঁ নিজকে ঈশ্বৰ হোৱা বুলি নামানিলে বুলি কৈছে, নিজকে শূন্য কৰি দাস স্বৰূপ ধাৰণ কৰিলে। এনে কি বুলি কৈছে? তেওঁ দাস স্বৰূপ হ'ল, দাস গোলাম নিচিনা হ'ল। ঈশ্বৰ নিজকে ঈশ্বৰ হোৱা বুলি নামানিলে বুলি কৈছে। কিয়? তাৰ কাৰণে ঈশ্বৰক সকলোতকৈ শ্ৰেষ্ঠ নাম দিয়া গ'ল, শ্ৰেষ্ঠ নাম। যীশুৱে এক্সাম্পল হয় বৰ্ণ এগেইন হোৱা ভাই ভনীবিলাকৰ কাৰণে। স্বৰ্গত কোন মানুহ শ্ৰেষ্ঠ হ'ব পাৰে, মহান হ'ব পাৰে? সেইকাৰণে বাইবেল কৈছে যিজনে ঈশ্বৰ হয় তেওঁৰ সকলো ক্ষমতা আছে, তেওঁ ঈশ্বৰ হিচাপে নিজকে হুকুম চলাব পাৰে। কিন্তু তেওঁ নিজকে শূন্য কৰিলে বুলি কৈছে, নিজক শূন্য কৰিলে, দাস স্বৰূপ ধাৰণ কৰিলে, নিজকে ঈশ্বৰৰূপীটো কাঢ়ি লোৱাও নামানিলে, নম্ৰ কৰিলে। খ্ৰীষ্টিয়ান জীৱনত কি প্ৰিন্সিপাল অফ দ্য ছাকচেছ? নম্ৰতা। আমাৰ খ্ৰীষ্টিয়ান জীৱনত যদি আমি নম্ৰতা স্বৰূপ বস্ত্ৰ জীৱন আমি ধাৰণ কৰা নাই, আপোনাৰ মাংস স্বাভাৱিক খং অহংকাৰে খ্ৰীষ্টিয়ান জীৱনটোক আপোনাক ছাকচেছৰ অধীনত লৈ যাব নোৱাৰে। কিয়নো আমাৰ জীৱনত এনেকুৱা আহিব, আমি পাম। সেইকাৰণে বাইবেলে কৈছে মেইনলি আমি মানুহৰ জীৱনত টু চিম্বলিক নেচাৰ দেখিবলৈ পাওঁ। প্ৰথমটো কথা হৈছে প্ৰাইড, অহংকাৰ, আৰু দ্বিতীয়টো হৈছে হাম্বল। এই দুটা চৰিত্ৰৰ লগত ঈশ্বৰে মানুহক বিচাৰৰ সম্পৰ্কটো ৰাখিলে। শয়তানে অহংকাৰ কৰিলে, তেওঁক অনন্তকলীয়া নৰকৰ ভাগি কৰিলে, সকলো স্বৰ্গৰ পৰা তেওঁ ত্যাগ কৰিব লগা হ'ল। দ্বিতীয়তে যিসকলে নম্ৰ কৰিলে তেওঁবিলাকে নৰকৰ পৰা ৰক্ষা পালে আৰু স্বৰ্গত মহান হ'বলৈ তেওঁবিলাকে সুবিধা পালে। যদি চৌলে নম্ৰ কৰা নাই, গুলিয়াতে নম্ৰ হোৱা নাই, এনে বহুত মানুহ আছে নিজকে নম্ৰ কৰা নাই, সেইবিলাক ধ্বংস হৈ গৈছে। জেৰুবাম কিং, তেওঁবিলাকে কিমান ৰজাবিলাকে ধ্বংস হৈ গৈছে ইজৰাইল মাজত। যিবিলাকে ঈশ্বৰৰ কথাটো শুনি পেলাই নম্ৰ নহয়, তেওঁবিলাকক ঈশ্বৰে নাকি ফুটোৱা দি মাৰিছে। যেনেকৈ নাকি ফুটাই চুচৰাই, তেনেকৈ নাকি ফুটাই চুচৰাই দিয়া নিচিনা
আনৰ হাতত ঈশ্বৰে তেনেকুৱা অহংকাৰী ৰজাবিলাকক চুচুৰাইছে। সেইখিনি ঈশ্বৰৰ সেইটো স্বভাৱ নহয়। গতিকে ঈশ্বৰৰ সন্তানবিলাকৰো এনেকুৱা জীৱনত হোৱাটো ঈশ্বৰে ভাল নাপায়। প্ৰাইড হৈছে চাইতানিক নেচাৰ। নম্ৰ নোহোৱা এটা স্বভাৱটো হৈছে চাইতানিক নেচাৰ। শয়তানেহে কেতিয়াও দেখাই দিলে, বুজাই দিলে কেতিয়াও তেওঁ হাম্বল নহয়। নিজকে সলনি, নিজৰ মিষ্টেকটো যদি আছে কেতিয়াও তেওঁ সলনি নকৰিব শয়তানে। বৰঞ্চ তেওঁ ফাইটহে লাগিলে ইমান শয়তানে ভাবিছে মোৰ ফলে ইমান স্বৰ্গদূত আছে, স্বৰ্গ গোটেই মই হুলস্থুল কৰি দিম। তেওঁ গোটেই স্বৰ্গদূতৰ লগত শয়তানক পেলাই দিলে। সেইকাৰণে ঈশ্বৰ আগত শয়তানে যদিবা মানি লগাহেঁতেন মিষ্টেকটো, ভুলটো, কিন্তু তেওঁ ৰক্ষা পালেও চাগে, কিন্তু তেওঁ অহংকাৰ কৰিলে। সেইকাৰণে অহংকাৰ কৰা যিমান আছে, গুলিয়াত, চল, ইজৰাইলৰ ৰজাবিলাক, ইজৰাইলৰ যিমান কিংবিলাক চব ধ্বংস হৈছে। ডিমা, আনানিয়া, ছাফিৰা, তেওঁবিলাক যিমান ঈশ্বৰ আগত তেওঁবিলাকে নিজকে নম্ৰ হোৱা নাই। আনানিয়া ছাফিৰাক গৈ পেলাই সুধিছে, ঈশ্বৰ বাইকৰে সুধিছে, তুমি এনেকুৱা কৰিছা নেকি? নাই, মই নাই কৰা। কোনে কৈছে? আনানিয়া ছাফিৰা প্ৰাইড কৰিছিলে, প্ৰাইড। লগালগ মৰি থাকিলে তেওঁ, লগালগ মৰিলে। কিয়? তেওঁবিলাকে ঈশ্বৰৰ কথাটো তুমি ভুল কৰিছা এইটো কথাটো দেখাই দিছে তেওঁ আনানিয়া ছাফিৰা। কিন্তু আনানিয়া ছাফিৰা নম্ৰ হোৱা নাই। মই ভুল নাই কৰা নিচিনা তেওঁ ক'ব বিচাৰিছে। তাৰ কাৰণে তেওঁ পবিত্ৰ আত্মাৰ আগত এনেকুৱা মিষ্টেক কৰাৰ কাৰণে মৰি থাকিলে লগালগ। সেইকাৰণে ঈশ্বৰে তেওঁৰ সন্তানবিলাকক কাৰেকশ্যন কৰে। যেতিয়া আমাৰ মিষ্টেক হয়, ভুল হয়, ঈশ্বৰে কাৰেকশ্যন কৰে। কাৰ যোগেদি ক'ব? ভাই ভনীবিলাকৰ যোগেদি আমাক কেতিয়াবা দেখায়, চলাওঁতাবিলাকৰ যোগেদি কেতিয়াবা আমাক ক'ব। গতিকে আমি কিবা যদি হাল সলনি কৰিবলগীয়া আছে, আমি নিজকে আমি বেটাৰ, সেইটো কেলে হয় বুলি কৈছে? আমাৰ ভালৰ কাৰণে। কেতিয়াবা আমাৰ ভালৰ কাৰণে আমি ঈশ্বৰৰ ব্যৱহাৰিক আশীৰ্বাদী জীৱন আমি কৰিব পাৰোঁ। ঈশ্বৰে সদায় আমাৰ জীৱনটো কেতিয়াবা কাৰেক্ট কৰে, কেতিয়াবা ঈশ্বৰে আমাক আঙুলিয়াই, কেতিয়াবা ঈশ্বৰে আমাক শাসন কৰে। কিহৰ কাৰ কাৰণে? আমাৰ বেটাৰ লাইফৰ কাৰণে, আমাৰ আশীৰ্বাদীপূৰ্ণ জীৱনৰ কাৰণে। নেচাৰ। সেইকাৰণে জগতত যিমান মানুহ আছে দুটা নেচাৰৰ মাজত চলিছে, এটা শয়তানৰ নেচাৰত, এটা ঈশ্বৰ নেচাৰত। শয়তানৰ নেচাৰটোৱে হৈছে প্ৰাইডি নেচাৰ, আৰু ঈশ্বৰ নেচাৰটো হৈছে হাম্বল নেচাৰ। হাম্বল নেচাৰ, হাম্বল চৰিত্ৰ, নম্ৰ চৰিত্ৰ। সেইকাৰণে যিমানবিলাক আব্ৰাহামক ক'লে, আব্ৰাহামক যেনেকৈ ক'লে তোমাৰ ল'ৰাটোক কাটা যোৱা, তেওঁ একো কথা অপশ্যনেল নাৰাখি তেওঁ কাটিবলৈ গৈছে। ওলাই আহা তুমি সকলো এৰি পেলাই, এৰি দিয়া। আব্ৰাহাম ইমান সম্পত্তি কেনেকৈ এৰি দিব? বাপেকৰ সম্পত্তি, নিজৰ চিটি, ঘৰ, নম্ৰ হৈছে। আৰু সেই আব্ৰাহামক উন্নত কৰিছে চব। আব্ৰাহাম কেতিয়াও তলত হোৱা নাই। আব্ৰাহাম নিচিনা ধনী মানুহ সেই সময়ত কোনো নাছিল। শ চাকৰ, তেওঁৰ পাছত কাম 200,000 চাকৰ কৰা মানুহ আছিল। আব্ৰাহামে সৈন্য ৰাখিছিল, দৰমহা পাতি দিব পাৰিছিল, তেওঁবিলাকক পৰিয়ালো পুহিব পাৰিছিল। কোনে উন্নত কৰিলে তেওঁবিলাকক? ঈশ্বৰ। কিহৰ কাৰণে? নম্ৰ কৰাৰ কাৰণে, নম্ৰ কৰাৰ কাৰণে। সেইকাৰণে নম্ৰ কৰিব যাওঁতে কিবা এটা ত্যাগ কৰিব লাগিব আপুনি। নম্ৰ হৈছে কেৱল কথাত নম্ৰ নহয়, কেতিয়াবা নম্ৰ বিষয়টো হৈছে কেতিয়াবা কিছুমান বিষয়টো আপুনি চেক্ৰিফাইচ কৰিব লাগিব, ত্যাগ কৰিব লাগিব। তেতিয়াহে আমি চাওঁ যোচেফে নিজকে নম্ৰ কৰিছে, তেওঁ মহান মানুহ ওলাইছে। তেওঁ এজন মন্ত্ৰী দেশৰ, আন এটা দেশৰ। দানিয়েল নিজকে নম্ৰ কৰিছে, তেওঁ মহান হৈছে। আৰু যিমানবিলাক ঈশ্বৰ আগত, পৌলো নিজকে অহংকাৰ কৰা নাই। পৌলে ইমান জানে, কিন্তু মই কৈছোঁ মই পাচনি হোৱাৰ যোগ্য নহয়, নম্ৰ। পৌলে কৈছে মই যিচু বুলিলে মই নহয়। গালাতিয়া 2:20 কৈছে মোক উদ্ধাৰ কৰা
সেই প্ৰভুৰ কাৰণেহে মই জীৱন যাপন কৰিছোঁ, মই নহয়, মই জীয়া নাই। এইকাৰণে প্ৰভু যিটোকে কয় মই সেইটোকে কৰিম, প্ৰভু য'ত যাব কয় তাতে কৰিম, প্ৰভু যেনেকুৱা হ'বলৈ কয় তেনেকুৱা কৰিম। এইকাৰণে আমি চাইছোঁ ঈশ্বৰৰ সন্তানবিলাক কোন মহান, কেনেকৈ মহান হ'ব পাৰে। আপুনি মই কেনেকৈ ঈশ্বৰৰ আগত মহান হ'ব পাৰোঁ? সেইকাৰণে কিছুমান আছে হঠাতে এনেকুৱা কয়, মই কেতিয়াবা পৰিয়ালত দেখিছোঁ এনেকুৱা, তেওঁবিলাকে কিমান মানে স্বভাৱটো গঢ়ি লয় ঈশ্বৰৰ সেই স্বভাৱত তেওঁবিলাকে নিজকে বনাব নোৱাৰিলে ঘৰখনত সাধাৰণতে কিবা এটা বস্তু বিচাৰোঁতে একদম মানে এনেকুৱা কৰে। কেতিয়াবা মই দেখিছোঁ এজন ব্যক্তি এনেকুৱা প্ৰায় কৰে, কিবা এটা বস্তু তেতিয়া তেওঁ কয় চব বস্তু ভাঙি দিম মই। এইটো এটা সেই বস্তুটো ক'ৰবাত আছে, বাই মিষ্টেকলি ক'ৰবাত আছে। ছেকেণ্ড থিং বস্তু এটা ভাঙিলে তেওঁ কেনেকৈ এইটো চলিউশ্যনটো আহিব। এইকাৰণে আমাৰ খ্ৰীষ্টিয়ান জীৱনত কেতিয়াবা আমি দেখিবলৈ পাওঁ, স্বভাৱতে প্ৰেক্টিকেল লাইফত আমি নিজকে জানিব পাৰোঁ, মই কিমান প্ৰভুৰ লগত নিজকে জীৱনটো গঢ়ি ল'ব পাৰিছোঁ, বনাই ল'ব পাৰিছোঁ। আপোনাৰ জীৱনটো কোনো বেলেগে দেখাব নালাগে, আপোনাৰ জীৱনটো আপুনি নিজে চাব লাগিব। অকণমান কথাতে আপুনি ক্ৰোধী হ'ব নালাগিব, চালি জাৰি চাব লাগিব কথাটো ভালকৈ। আপুনি জীৱনত এইটো চাব, নম্ৰ যদি মানুহ নহয় সেই মানুহটো অহংকাৰ হ'ব, অহংকাৰ হ'লেই অবাধ্য হ'ব। সেইকাৰণে বাইবেলত ঈশ্বৰৰ সন্তান হিচাপে আমি এই কেৰেক্টাৰটো আমাৰ জীৱনত লাগিব, তেতিয়াই প্ৰভু আমাক বৃদ্ধি কৰিব পাৰে, স্বৰ্গত আমি মহান হ'ব পাৰোঁ। সেইটো কাৰণে আমি যদি এনেকুৱা খ্ৰীষ্টিয়ান জীৱনত আমি নিজকে বনাব নোৱাৰোঁ, গঢ়িব নোৱাৰোঁ, তেতিয়া ধ্বংস পথলৈ যাম। অহংকাৰ যদি আমাৰ জীৱনত আনিম, মই কাৰো কথা নুশুনো, মোৰটোহে হ'ব লাগে, মোৰ মতেই হ'ব লাগে। ঈশ্বৰে কেতিয়াবা গাধৰ যোগেদি কথা পাতে ভাই ভনীক বুজাবলৈ, কেতিয়াবা ঈশ্বৰে আপোনাতকৈ তলতীয়া মানুহৰ যোগেদি আপোনাক কথা ক'ব পাৰে। আপোনাৰ সন্তানটোৰ যোগেদি কেতিয়াবা ঈশ্বৰে কথা পাতিব আপোনাক। এনেকুৱা আপুনি মোৰ সন্তানটো মোক বুজাব আহিছে নেকি, এনেকুৱা বুলি ক'ব নালাগে। ঈশ্বৰে এনেকুৱাই কথা পাতে। কেতিয়াবা সেই ব্লামক বুজাবৰ কাৰণে এই গাধৰ যোগেদি বুজাব, মানুহৰ কথা নুশুনে। গাধ যেতিয়া কথা পাতিলে তেওঁ আচৰিত হৈছে, কেনেকৈ গাধটোৱে কথা পাতি আছে, সি মানুহৰ কথা কাৰোৱে নলয়, অহংকাৰী। সেইকাৰণে ঈশ্বৰে আমাক সন্তান হিচাপে মহান হোৱাটো বিচাৰে। তাৰ কাৰণে নম্ৰ হ'লেহে মানুহে বাধ্য হয়। নম্ৰ, অহংকাৰ আৰু অবাধ্য একেলগে চলে, আৰু বাধ্য আৰু নম্ৰতা একেলগে চলে। সেইকাৰণে আমি এই কথাটো জানিব লাগিব। আমি পঢ়িম জিহেজকেল, আহক বাইবেল উলিয়াম। জিহেজকেল জিহেজকেল 17:24। Ezekiel chapter 17 verse 20। আৰু মই জিহুৱাই যে ওখ গছজোপা চাপৰ আৰু চাপৰ গছজোপা ওখ, কেঁচা পাতীয়া গছজোপা শুকান আৰু শুকান গছজোপা জকমকীয়া কৰোঁ, ইয়াক পথাৰৰ আটাইবোৰ গছে জানিব। মই জিহুৱাই ইয়াক ক'লোঁ আৰু ইয়াক সিদ্ধ কৰিম। গছে কেনেকৈ গছক জানিব? এইটো কাক কৈছে? উদ্ধাৰ পোৱা ভাই ভনীবিলাকৰ কথা কৈছে। ইয়াত খ্ৰীষ্টিয়ান জীৱন কৰা লোকসকলক কৈছে আৰু জগতৰ মানুহকো বুজাইছে। কি বুলি কৈছে? জিহুৱাই যে ওখ গছজোপাক চাপৰ কৰিব, চাপৰ গছজোপাক ওখ কৰিব, কেঁচা পতীয়াক শুকান কৰিব আৰু শুকান গছজোপাক জকমকীয়া কৰিব। এইটো কাক বুজাইছে? আমাৰ নিচিনা
শুকান কৈছে আমাৰ চৰিত্ৰহীন মানুহ হ'ব পাৰোঁ আমি, আমাৰ পাপেৰে আচৰণ ভৰা লোক হ'ব পাৰোঁ, কিন্তু প্ৰভুৰ আগত বাক্যৰ আগত যদি নিজকে নত কৰোঁ, নম্ৰ কৰোঁ আৰু ঈশ্বৰ সন্তান হিচাপে ঈশ্বৰ বাক্যৰ বাধ্য হৈ গঢ়ি তুলিও, ঈশ্বৰে কৈছে এনে শুকানপতীয়া মানুহটো মই জকমকীয়া কৰিব পাৰোঁ। আপুনি এজন মহান মানুহ হ'ব পাৰে ঈশ্বৰৰ বাধ্য হোৱাৰ যোগেদি, ঈশ্বৰৰ বাধ্য হোৱাৰ যোগেদি। সেইকাৰণে ইয়াত পথাৰখন পৃথিৱীক বুজাইছে ইয়াত, আৰু গছ মানে মানুহক বুজাইছে। ওখ গছজোপা চাপৰ কৰিব, ওখ মানে প্ৰাইড, চাপৰ মানে নম্ৰ। ওখ গছজোপাক চাপৰ কৰিব, যিসকলে প্ৰাইড কৰে তেওঁবিলাকক ধ্বংস কৰিব, এই কথাটো বুজাইছে। আৰু যিসকলে চাপৰ কৰে তেওঁক ওখ কৰা যাব, যিসকলে নম্ৰ কৰে তেওঁবিলাকক মহান কৰিব, এই কথাটো কৈছে। কেঁচাপতীয়াক শুকান আৰু শুকানক জকমকীয়া। খ্ৰীষ্টিয়ান হিচাপে কোনবিলাক আশীৰ্বাদৰ পৰা বঞ্চিত হয় এই কথাটো জানিব লাগিব। খ্ৰীষ্টিয়ান হিচাপে ঈশ্বৰে কোনবিলাকক আশীৰ্বাদ কৰে আৰু কোনবিলাকে ঈশ্বৰৰ আশীৰ্বাদৰ পৰা বঞ্চিত হয়। ঈশ্বৰে অহংকাৰীবিলাকক প্ৰতিৰোধ কৰে, আৰু বাইবেলে কৈছে, কাৰণ জাকুব 4:6 কৈছে, ঈশ্বৰে অহংকাৰীবিলাকক শত্ৰু হিচাপে লয়, শত্ৰু হিচাপে, আৰু সেইবিলাক ধ্বংস হয়। সেইকাৰণে জাকুব 4:6 যেনেকৈ যিজনে নিজকে নত কৰে তেওঁক প্ৰভুৱে উন্নত কৰিব পাৰে। প্ৰথম পিতৰ 5:5 কৈছে, যিজনকে সৰু কৰে, নম্ৰ কৰে তেওঁক ঈশ্বৰে মহান উন্নত কৰিব ঈশ্বৰ সন্তান হিচাপে। গতিকে ঈশ্বৰ সন্তান হিচাপে মণ্ডলী জীৱনত আমি কেনেকৈ স্বৰ্গত মহান হ'ব পাৰোঁ এই কথা আমি চাই আছোঁ। আপুনি স্বৰ্গত মহান হ'বলৈ হ'লে জগতত আপুনি যিয়ে নহ'লেও বাৰু, জগততো মহান হ'ব পাৰে, কিন্তু স্বৰ্গত, জগতত মহান হোৱাটো স্বৰ্গত সৰু হ'ব পাৰে, কিন্তু স্বৰ্গত মহান হ'বলৈ আমি চাই আছোঁ নম্ৰবিলাক আশীৰ্বাদ পাব। যদি কোনো খ্ৰীষ্টিয়ান জীৱনে যদি অহংকাৰ জীৱনে চলে তেওঁ কেতিয়াও খ্ৰীষ্টিয়ান জীৱনত বৃদ্ধি পাব নোৱাৰে প্ৰভুৰ অনুগ্ৰহত। প্ৰভুৰ বাক্য কৈছে, আমি পঢ়িম গীতমালা মেলিম, প্ৰভুৰ বাক্য মেলিম। গীতমালা 107 নম্বৰ 33। গীতমালা 107 33 পৰা 36। কোনোবা এজন ভাই পঢ়ি দিয়ক। গীত নম্বৰ 107 33 to 36। কোনোবা এজন ভাই পঢ়ি দিব। সেইবিলাকে লোকবিলাকৰ সমাজৰ মাজতো তেওঁ গৌৰৱ কীৰ্তন কৰক, বৃদ্ধবিলাকৰ সভাত তেওঁ প্ৰশংসা কৰক। তেওঁ নদীবোৰক অৰণ্য কৰে আৰু জলভূমিবোৰ খৰাং ভূমিত পৰিণত কৰে। নিবাসীবিলাকৰ দুষ্টতাৰ নিমিত্তে তেওঁ সৰলমতী ভূমিত লোলাময় মৰুভূমি কৰে। তেওঁ অৰণ্যক জ্বলা কৰে, শুকান ভূমিক জলভূমিত পৰিণত কৰে। ক্ষুধাতুৰ লোকে যেন তাত বসতিৰ নিমিত্তে নগৰ স্থাপন কৰে। বাইবেলে কি ক'ব বিচাৰিছে, যিমানবিলাক ঈশ্বৰৰ সন্তান হিচাপে সৰু, একো কোৱালিটি নাই, একো গুণ নাই, কিন্তু ঈশ্বৰৰ সন্তান হিচাপে যেতিয়া তেওঁ তেওঁ নদীক অৰণ্য কৰে, মানে সীমাটো বঢ়াব, নদীটোক অৰণ্য কৰিব, সীমাটো বঢ়াই দিব। আমি ব্ৰহ্মপুত্ৰ এতিয়া কিমান গৰাখহনীয়া হৈছে, মানুহৰ ভূমিটো নাইকিয়া হৈছে, কিন্তু ঈশ্বৰে কৈছে অৰণ্যত নদীক মই অৰণ্য কৰিব পাৰোঁ। অসম্ভৱ, ঈশ্বৰে সীমাটো বঢ়াই দিব পাৰে। সেইকাৰণে বাইবেলে ক'ব বিচাৰিছে কাক, যিবিলাক ইয়াৰ বিপৰীতে কৰে, এইবিলাক আচৰণৰ বিপৰীতে যিবিলাকে জীৱন যাপন কৰে, যিজনে ঈশ্বৰৰ স্বভাৱৰ বাহিৰত চলে সি ধ্বংস। খ্ৰীষ্টিয়ান জীৱনটো ধ্বংস মাতি আনে, ধ্বংসত তেওঁ জীৱনটো আগবাঢ়ি যাব।
তেওঁ উদ্ধাৰ পোৱা ভাই ভনী হ'ব পাৰে, কিন্তু যদি বা ই মণ্ডলী বাক্যমতে বা ঈশ্বৰৰ আচৰণ জীৱনৰ যোগেদি নচলে, খ্ৰীষ্টিয়ান জীৱনটো তেওঁৰ ঈশ্বৰৰ আগত ফেইলাৰ হ'ব। সেইকাৰণে ঈশ্বৰৰ বাক্য কৈছে, হিতুপদেশ 25:15-25 কৈছে, জিহুৱাই অহংকাৰীবোৰৰে সৈতে অহংকাৰীবোৰৰ ঘৰ বাৰী উচ্ছন্ন কৰে বুলি কৈছে। বাইবেলত লিখা আছে। হিতুপদেশ 15:25 কৈছে, জিহুৱাই অহংকাৰীবোৰৰ ঘৰ বাৰী কোন উচ্ছন্ন কৰি দিব পাৰে। সেইকাৰণে মণ্ডলী জীৱনত আপুনি যদি নিজকে জানে মই বৰ্ণ এগেইন হওঁ, মই ঈশ্বৰৰ সন্তান হওঁ, আপুনি জগতৰ নেচাৰত বা জগতৰ এটিটিউড লৈ পেলাই চলিলে ধ্বংসটো ঈশ্বৰৰ পৰা মাতি আনিব পাৰে। সেইকাৰণে আমাক ঈশ্বৰে প্ৰত্যেকটো খোজত বিচাৰ কৰে। তাৰ কাৰণে আমি বাধ্য হৈ চলাৰ বাহিৰে অপশ্যন নাই। বাধ্য নহ'লেও আমাৰ লছ আছে, আকৌ বাধ্য হৈ আমি চলিলে আমাৰ উন্নত আছে। আমি জগতত ঈশ্বৰৰ সন্তান হিচাপে অল্প দিন জীৱনত, খ্ৰীষ্টিয়ান জীৱনত আমি নম্ৰ হৈ ঈশ্বৰৰ চৰিত্ৰক লৈ আমি চলা প্ৰয়োজন আছে। সেইকাৰণে এই কথা জানিব লাগিব, কিয় ইজৰাইলক ঈশ্বৰে অৰণ্যত নিছিলে? অহংকাৰটো ভাঙিবৰ কাৰণে। আন দ্বিতীয়টো কথা নহয়, ইজৰাইলৰ বহুত অহংকাৰ আছিল আগৰে পৰা। এই আগৰে পেলাতে ইজৰাইলে সদায় অহংকাৰ কৰে। সেইকাৰণে ইজৰাইলৰ অহংকাৰটো ভাঙিবৰ কাৰণে এনেকুৱা অৰণ্যত নিলে। তেওঁবিলাক নম্ৰ নহ'লে খাবই নাপাব, পিয়াহত মৰিব। তথাপিও তেওঁবিলাকে ঈশ্বৰৰ আগত মৰিব, এতিয়া অপশ্যনেল নাই। ঈশ্বৰৰ আগত নম্ৰ হৈ প্ৰাৰ্থনা নকৰি তেওঁবিলাকে ঈশ্বৰকে দুখ দিয়ে, ঈশ্বৰকে তেওঁবিলাকে কয় তেওঁবিলাকে যেন একো ভুল নাই, একো মিষ্টেক নথকা নিচিনা ঈশ্বৰক আঙুলি কৰে। কাৰণ তেওঁবিলাকে নিজৰ ভুলটো বুজিয়ে নাপায়। আমি উলিয়াম যিচয়া 13 ঈশ্বৰে তেওঁ লোকবিলাকক, ইজৰাইল লোকবিলাকক কৈছিল, ঈশ্বৰে কৈছে, কিমান দিন মানুহে মোৰ আগত এনেকুৱা কৰি ৰাখিব পাৰে? মোৰ আগত জানো মানুহে অহংকাৰ বান্ধি ৰাখিব পাৰে? নিজৰ জীৱনত তেওঁবিলাকে সলনি নহ'লে তেওঁবিলাকৰ উপায় নাই। 13:11 কৈছে, যিচয়া 13:11 কৈছে, যিচয়া 13:11 আৰু মই জগতখনক কুকাৰ্যৰ নিমিত্তে আৰু দুষ্টবোৰক সিহঁতৰ অপৰাধৰ নিমিত্তে দণ্ড দিম, আৰু মই অহংকাৰীবোৰৰ দৰ্প থমাম, আৰু অত্যাচাৰীহঁতৰ গৰ্ব খৰ্ব কৰিম। ইয়াত লিখিছে বাইবেলে, মই যিমান লোক মোৰ বিৰুদ্ধে, এনেকুৱা খ্ৰীষ্টিয়ান জীৱনৰ বিৰুদ্ধে হওক বা জগতৰ মানুহে হওক, সকলোবিলাকক মই ঠাণ্ডা কৰিব পাৰোঁ বুলি কৈছে। ঠাণ্ডা কৰি দিম। মানুহৰ কি আছে যে মানুহে গৰ্ব কৰিব? ঈশ্বৰে এনেকুৱা উৰুৱাই দিব পাৰে, মানুহে একেবাৰে তল পৰি যাব পাৰে, একো নথকাৰ নিচিনা কৰি দিব। সেইকাৰণে বাইবেল কৈছে, আপুনি ইমান মহান হৈ পেলাই ঈশ্বৰে কেতিয়াবা কাটৰি ধৰাই দিব পাৰে আপোনাক। কাৰণ ঈশ্বৰে কয়, মই এনেকুৱা লোকক থমাব জানো। বাইবেল কৈছে, ইজৰাইলক এনেকুৱা থমাইছিলে ঈশ্বৰে। ভোকত অন্য দেশত হাত মেলিছিলে, অকণমান খাবলৈ দিয়ক, আমি মৰিম নহ'লে। ঈশ্বৰে এনেকুৱা এই ইজৰাইল অহংকাৰীবিলাকক ধ্বংস কৰিছিল। সেইকাৰণে বাইবেলে কৈছে, যদি যিচয়া 2:12 কৈছে, গৰ্বীবিলাক, অহংকাৰীবিলাক, নিজকে তেওঁবিলাকে যদি এই তেনেকুৱা জীৱনত নিজকে উন্নত কৰে, তেওঁবিলাক আগবাঢ়ি যায়, প্ৰভুৱে এদিন তেওঁবিলাকক নত কৰিবই। প্ৰভুৱে তেওঁবিলাকক এদিন নত কৰিব, তেওঁবিলাকে লজ্জাজনক হ'ব এদিন বুলি কৈছে, লজ্জাজনক। সেইকাৰণে আপোনাৰ মোৰ হাৰটো কি? ঈশ্বৰ সন্তান হিচাপে আমাৰ অপমানকে আমি কেতিয়াবা মানি ল'ব লাগিব। একো হানি নহয়। আপুনি
প্ৰভুৱে আপোনাক, আপুনি বিনা দুখে যদি লাজ খাইছে, বিনা দুখে আপুনি কাৰোবাৰ পৰা কথা শুনিছে, আপুনি নিজকে নম্ৰ কৰক, প্ৰভুৱে আপোনাক পুৰস্কাৰ দিব। প্ৰভুৱে আপোনাক, মানুহে নজনা নুবুজাৰ ক্ষেত্ৰত আপোনাক বহুত কথা ক'ব পাৰে, কিন্তু আপুনি নত হওক, ঈশ্বৰৰ আগত নম্ৰ হওক, ঈশ্বৰে আপোনাক উন্নত কৰিব। সেইকাৰণে বাইবেল কৈছে ইজৰাইল কেতিয়াও উন্নত হোৱা নাছিল। 2 বিৱৰণ 8 অধ্যায় 2-3 পদত বাইবেলে কৈছে যে ইজৰাইল নম্ৰ হয় নে নহয় তাক ঈশ্বৰে পৰীক্ষা কৰিবলৈ 40 বছৰ বুলি কৈছে। 40 বছৰ অৰণ্যত পৰীক্ষা কৰিলে। আপুনি পঢ়িব পাৰে তাত 2 বিৱৰণ 8 অধ্যায় 2-3 পদত লিখিছে। ঈশ্বৰে 40 বছৰ বুলি কৈছে। তেওঁবিলাকৰ অহংকাৰটো নামে নে নানামে, কিন্তু অহংকাৰটো নমাই নাছিল। তাৰ কাৰণে এজনকো সোমাব নিদিলে, এজনকো সোমাব নিদিলে। তেওঁবিলাকে মহান হ'ব নোৱাৰিলে দেখোন, তেওঁবিলাকে উদ্ধাৰ পাই আহিলে। কিন্তু কানানটো নোসোমাৰ কাৰণে কি বুজাইছে, তেওঁবিলাকে পুৰস্কাৰৰ পৰা বিচ্ছিন্ন হৈ গ'ল। কেলে? তেওঁবিলাকে মণ্ডলী খ্ৰীষ্টিয়ান জীৱনত জীৱনটো সলনি নকৰিলে, জীৱনটো সলনি নকৰিলে। এইকাৰণে জীৱিত উদাহৰণ বাইবেলত আছে, জীৱিত উদাহৰণ আছে। যদি আমি নিজকে নম্ৰ নকৰোঁ, এইকাৰণে বাইবেল কৈছে মথি 11 অধ্যায় 28-29 পদলৈকে কৈছে, মই নম্ৰ আৰু কোমল চিত্ত লোক, মোৰ ওচৰলৈ আহাৰ, মোৰ জুঁৱলি লোৱা, মোৰ জুঁৱলি লঘু আৰু সুসাধ্য। সেইকাৰণে ঈশ্বৰৰ আগত আমি নম্ৰ হৈ চলাটো, আপুনি যদি ঈশ্বৰৰ লগত চলিবলৈ শিকিছে, ঈশ্বৰে আপোনাক যে ব্যৱহাৰ কৰিছে, ঈশ্বৰে আপোনাৰ লগত আছে, ঈশ্বৰে আপুনি বিচাৰোঁতে ঈশ্বৰে আপোনাৰ মাতটো ঈশ্বৰে লয়, এনেকুৱা ঈশ্বৰৰ জীৱনত যদি আছে, আপুনি নিশ্চয়কৈ গম পাব, ঈশ্বৰৰ লগত এনেকুৱা চলি কিমান যে সুন্দৰ। কোনোবা আপোনাক আপত্তি দিলে আপুনি নম্ৰ হৈ থাকে। আপুনি যদি হাঁহি থাকে, আপোনাক কোনোবা গালি দিয়ে, তেওঁ আপোনাক গালি দি আছে, কিন্তু আপুনি তেওঁক একো প্ৰত্যুত্তৰ দিয়া নাই। তেওঁ খংটো দমোৱাৰ পাছত যদি আপুনি কয়, কিয় মই আপোনাক খং নকৰিলোঁ, কিয়নো খং কৰিলে আমি দুজন ডাঙৰ কাজিয়া হ'লহেঁতেন, আকৌ এই বিষয়টো বাঢ়িলেহেঁতেন। কিন্তু চাওক, তোমাৰ লগত মুখেৰে কাজিয়া লাগিব ময়ো নোৱাৰোঁ, আৰু তুমিও মোৰ লগত নোৱাৰিবা। সেইকাৰণে আমি কেতিয়াবা কিছুমান ক্ষেত্ৰত কিছুমান কথা শুনিবও লাগিব। কেতিয়াও আপুনি, কোনোবা যদি আপোনাক কিবা কথা কৈছে, আপুনি কথাৰে জয় কৰিব নোৱাৰে সেই সময়ত। কিয়নো যাৰ মানুহৰ ক্ৰোধ আহি, খং উঠাৰ সময়ত কোনো নিজকে সৰু নকৰে। সেইকাৰণে বাইবেল কৈছে, হিতুপদেশ আমি পঢ়িম, হিতুপদেশ 4 অধ্যায়, হিতুপদেশ 4 অধ্যায় 6-9 পদ। হিতুপদেশ 4 অধ্যায় 6-9 পদ। প্ৰজ্ঞাক ত্যাগ নকৰিবা, তাতে তেওঁ তোমাক ৰক্ষা কৰিব। তেওঁক প্ৰেম কৰা, তাতে তেওঁ তোমাক ৰাখিব। প্ৰজ্ঞাই মূল বস্তু, এই হেতুকে প্ৰজ্ঞা উপাৰ্জন কৰা। এনেকি তোমাৰ সকলো আয়েৰে বিহু বিবেচনাৰে লাভ কৰা। তেওঁক শিৰোধাৰ্য কৰা, তেতিয়া তেওঁ তোমাৰ উন্নতি কৰিব। তুমি তেওঁক সাৱটি ধৰিলে তেওঁ তোমাক মান্য ঠাইলৈ আনিব। তেওঁ তোমাৰ মূৰত শোভা কৰোঁতা মালা দিব আৰু তোমাক সুন্দৰ কিৰীটি দান কৰিব। চক, ইয়াত কৈছে প্ৰজ্ঞা হৈছে যীশু। প্ৰজ্ঞা মানে যীশুৰ ৰাস্তাটো, যীশুৰ কথাটো, যীশুক বুজাইছে। তেওঁৰ কথাটো, তেওঁৰ আচৰণটো, তেওঁৰ জীৱনটো যদি আপুনি জীৱনত ধাৰণ কৰে,
তেতিয়া কৈছে মই তোমাক কলৈ নিম বুলি কৈছে, মই তোমাক সাৱটি ল'ম, মই তোমাক সন্মানৰ মালা পিন্ধাম আৰু তোমাক কিৰীটিৰ দান দিম। বাইবেল কৈছে। সেইকাৰণে আপুনি ঈশ্বৰৰ নামত কেতিয়াবা ধৈৰ্য ধৰাটো, সহ্য কৰাটো আপোনাৰ একো হানি নহয়, একো হানি নহয়। প্ৰভুৱে বিনা দুখে ইমান গালি খাইছিল। প্ৰভুক ইভেন বেবিচাৰী বুলি গালি দিছিল। এইটো বেবিচাৰী গাঁৱৰ পৰা হয়, এনেকা বুলি কৈছিল। তেওঁক পাগল বলিয়া বুলি কৈছিল কেতিয়াবা। আপোনাক যদি সুস্থ মগজত আপুনি থকা মানুহটো কোনোবা বলিয়া বুলি কৈ দিলে, পাগল বুলি ক'লে আপুনি ঘপককৈ খং উঠিব পাৰে। কিন্তু যীশু কেনেকুৱা কৈছিল? যীশুৱে তেওঁলোকক প্ৰত্যুত্তৰ নিদিলে, কাৰণ তেওঁবিলাকে ঈশ্বৰৰ আগত নম্ৰ নহয়। সেইকাৰণে তেওঁলোকৰ লগত মুখটো নিভিৰালে। তেওঁলোকৰ লগত তেওঁ গম পায় তেওঁলোকৰ লগত এনেই কথা পাতি লাভ নাই। সেইকাৰণে আপুনি নিজৰ জীৱনটো ঈশ্বৰৰ আগত নেক কৰিবলৈ উদ্যোগ। গণনা পুস্তক 12:3 কৈছে, পৃথিৱীৰ ভিতৰত সকলোতকৈ নম্ৰ ব্যক্তিটো হ'ল মুচি। তাত লিখা আছে মুচি। সেইকাৰণে মুচিক ঈশ্বৰে মুচিৰ লগত ওচৰত কথা পাতিছিল। মুচিৰ লগত কিয় কথা পাতিছিল? ইমান মানুহে তেওঁক গালি দিয়ে, ইমান তেওঁক ধমকি দিয়ে, মাৰিবলৈ, কেতিয়াবা শিল দলিয়াবলৈ লৈ মুচিক আপত্তিৰ ওপৰত আপত্তি। কিমান আপত্তি? আপোনাক কোনে আপত্তি কৰিছে? মুচিৰ সমান কোনোবা আপত্তি কৰি পাইছে? মুচিক ইমানেই আপত্তি কৰিছে, মুচি কান্দে, ঈশ্বৰ আগত গৈ কান্দে। ঈশ্বৰ এইবিলাকক মোক কিয় দিছে? অকণো নুশুনে মোৰ কথা, ইমান মোক আপত্তি কৰে। কিন্তু মুচি সকলোতকৈ নম্ৰ। যিবিলাক মানুহ তেওঁক ইমান গালি দিয়ে, সেই মানুহবিলাককে তেওঁ মৰম কৰে। সেইকাৰণে আপোনাৰ জীৱনতো আপোনাক এনেকুৱা জীৱনত দুখ দিয়া মানুহ থাকিব পাৰে, আপোনাৰ জীৱনতো এনেকুৱা গালি দিয়া মানুহ থাকিব পাৰে, আপোনাক কষ্ট দিয়া মানুহ থাকিব পাৰে। এবাৰ মৰম কৰি চাওক, আপুনি আপোনাৰ প্ৰেমটো তেওঁ বুজি পাব। সেইকাৰণে বাইবেলে কৈছে, যিজনে প্ৰভুৰ নম্ৰ কৰে, প্ৰভুৰ চৰিত্ৰ জীৱন লৈ আগবাঢ়ে, প্ৰভুৱে তেওঁক উন্নত কৰিব। সেইকাৰণে পাচনি কৰক, কি কয় 1 Corinthians 15:9 পৌলে কৈছে, মই পাচনিবিলাকতকৈ সকলোতকৈ সৰু বুলি কৈছে। সৰু। কেতিয়াওতো ঘমণ্ড কৰা নাই, মই যিমান পত্ৰ লিখিছোঁ ইমানখিনি প্ৰভুৱে ব্যৱহাৰ কৰিছে। পৌলে কৈছে, মই সকলো পাচনিবিলাকৰ মাজত মই পাচনি হোৱাৰ যোগ্য নহয়। পাচনি হোৱাৰ যোগ্য নহয়। এইকাৰণে প্ৰভুৱে কৈছে তেওঁ নম্ৰবিলাকক উন্নত কৰিব। তাৰ কাৰণে পৌলক ঈশ্বৰে মহানভাৱে ব্যৱহাৰ কৰিলে। 21খন মান পত্ৰ তেওঁ লিখিছে। সেইকাৰণে পৌলে প্ৰায় তেওঁ যিমান মণ্ডলীৰ প্ৰতি পত্ৰ আছে পৌলে লিখিছে। ৰোমিয়াৰ পৰা ধৰি ইব্ৰীলৈকে যিমানখিনি পত্ৰ আমি পাওঁ, সেইটো পৌলে ৰচিত। পৌলক ব্যৱহাৰ কৰিছে কাৰণ তেওঁ ঈশ্বৰৰ আগত নিজকে নম্ৰ কৰিলে। সেইকাৰণে আপুনি মই ঈশ্বৰৰ আগত মহান হ'বলৈ বাইবেলে কৈছে, নম্ৰ হোৱাজন মহান হ'ব। ইফিচিয়া 3:10 কৈছে পৌলে, মই সকলোতকৈ সৰু। গতিকে আমি ঈশ্বৰৰ আগত যদি নিজকে সকলো বিষয়ত মণ্ডলীৰ জীৱনত এটলিষ্ট নিজকে ঈশ্বৰৰ ব্যৱহাৰিক জীৱন, যদি আমি আশীৰ্বাদী জীৱন আপুনি পাব বিচাৰে, স্বৰ্গত মহান হ'ব পাৰে, হ'লে আপুনি ঈশ্বৰৰ সন্তান হিচাপে শিকক। আপোনাৰ জীৱনৰ যোগেদি আপুনি এটা মডেল হ'ব মণ্ডলীত আৰু বহু অহা উদ্ধাৰ হোৱা ভাই ভনীবিলাকৰ কাৰণে। সেইকাৰণে আপোনাৰ শৰীৰটো সদায় আপোনাৰ শত্ৰু হয়, কেতিয়া আপোনাক নম্ৰ হ'বলৈ নিদিয়ে আৰু নিশিকায়। গতিকে দ্বিতীয়টো চৰিত্ৰ আমি চাব পাৰোঁ বাধ্যতা। বাধ্যতা আৰু নম্ৰতা একেলগে চলে, কিন্তু বাধ্যতাটো নম্ৰ হ'লেও কিছুমান বাধ্য নহ'ব পাৰে। বাধ্যতাটো ঈশ্বৰে কৈছে
যোনটো আমি পঢ়িলোঁ অথনি ফিলিপিয়া 2:8-11 যীশুৱে নিজৰ নম্ৰতাৰ কথা দেখাইছে। তেওঁ ঈশ্বৰ হৈও তেওঁ নিজকে সৰু কৰিলে, নম্ৰ কৰিলে, আৰু তেওঁ বাধ্য হ'ল বৰ্ণ এগেইন খ্ৰীষ্টিয়ান হিচাপে এই পৃথিৱীত মহান, আৰু তেওঁক শ্ৰেষ্ঠ নাম দিয়ে। যীশুৰ নিচিনা আন কোনো নাম নাই বুলি কৈছে। যীশুৰ নামটোৱে পৃথিৱীৰ শ্ৰেষ্ঠ নাম। কিয় তেওঁৰ নামটো শ্ৰেষ্ঠ নাম হ'ল? আপুনিও স্বৰ্গত শ্ৰেষ্ঠ নাম হ'ব পাৰে। আপোনাৰ নামটো স্বৰ্গত শ্ৰেষ্ঠ নাম হ'ব যদি আপুনি ঈশ্বৰৰ সন্তান হিচাপে মণ্ডলীত নম্ৰশীল জীৱন হৈ পেলাই আগবাঢ়ে। আপোনাৰ ঘৰখনত আপুনি নম্ৰশীল জীৱন কৰে, আপোনাৰ ছ'চাইটিত আপুনি নম্ৰশীল জীৱন কৰে, আপোনাৰ লগ বন্ধুৰ মাজত আপুনি নম্ৰশীল খ্ৰীষ্টিয়ান জীৱন কৰে, আপোনাৰ জীৱনটো ঈশ্বৰে ইউটিলাইজ কৰিব, ব্যৱহাৰ কৰিব, তেওঁৰ শুভবাৰ্তাৰ কাৰণে ব্যৱহাৰ কৰিব। বহু জনা থাকিলেও আপুনি যদি নম্ৰ নাথাকে, ঈশ্বৰে আপোনাক ব্যৱহাৰ নকৰে। ঈশ্বৰে ব্যৱহাৰ কৰা এটা মন, হৃদয়, এটা জীৱন লাগে। সেইকাৰণে ঈশ্বৰে কঙা খুৰা এনেকুৱা লোকবিলাকক তেওঁ স্বৰ্গত সোমাব দিছে। কাৰণ কিয়? এই অহংকাৰী জ্ঞানীবিলাকে তেনেকৈ নম্ৰ নহয়, সেইকাৰণে ঈশ্বৰে কাম কৰিব নোৱাৰে তেওঁলোকৰ লগত। পৌল ইমান জনা থাকিলেও তেওঁ সকলো খুৰা জানে, মুচিৰ বিধানবিলাক জানে, কিন্তু নম্ৰ মই একো নাজানো বুলি কৈছে। প্ৰভুহে মোক কৈ আছে, মই নিজৰ পৰা একোৱেই নাজানো, প্ৰভুৱে মোক চব জনাই কৈ আছে। সেইকাৰণে তেওঁ বহুত নম্ৰ। আপোনাৰ মোৰ নিচিনা মানুহটো পৌলৰ আগত একো নহয়, কিন্তু আপুনি মই কিমান নম্ৰ হ'ব লাগিব, কিমান নম্ৰ। সেইকাৰণে নম্ৰ যদি হওঁ, আহিবলগীয়া দিন যি অকণমান জীৱন আছে জগতত আপোনাৰ, প্ৰভুৱে আপোনাক অধিককৈ ব্যৱহাৰিত কৰিব তেওঁৰ সন্তান হিচাপে। আৰু তৃতীয়তে আমি চাব পাৰোঁ ঈশ্বৰৰ শক্তিৰ ওপৰত আপুনি নিৰ্ভৰ কৰা। প্ৰথমটো কথা আমি চালোঁ নম্ৰতা, দ্বিতীয়তে বাধ্যতা। নম্ৰতা বাধ্যতা দুইটা একেলগে চলে। তৃতীয়টো আমি নিৰ্দেশাত্মক নীতি আমি ল'ব পাৰোঁ। স্বৰ্গত মহান হ'বলৈ হ'লে আপুনি ভৰসা হ'ব লাগে। যিকোনো চিটুৱেশ্যন আপোনাৰ জীৱনত নাহক কিয়, যেনেকুৱা পৰিস্থিতি আপোনাৰ জীৱনত নাহক কিয়, প্ৰভুৰ আগত আপুনি সোধাব লাগে বিষয়টো। প্ৰভুৰ আগত প্ৰাৰ্থনা কৰক, প্ৰভুৰ আগত সোধাই দিয়ক তেখেতক, প্ৰভুৰ আগত। এনেকুৱা বহুত লোক আছে যিসকলে প্ৰভুৰ আগত নিজক ভৰসা কৰা লোকসকলক ছাকচেছ দেখিছোঁ। সেইকাৰণে আপোনাৰ জীৱনত যে পৰীক্ষা নাহিব, সমস্যা নাহিব, ধুমুহা নাহিব, অপমান নাহিব, নিন্দা নাহিব, ঠাট্টা নাহিব, এনে কথা নাই, আহিবই। কিন্তু সকলো বিষয়ৰ এটাই আছে ছাকচেছ, কি আপুনি প্ৰভুৰ আগত সমৰ্পিত কৰক আৰু প্ৰভুৰ শক্তিৰ ওপৰত ভৰসা কৰক। প্ৰভু যে কৰিব, সলনি কৰিব পাৰে, প্ৰভু যে ৰূপান্তৰণ কৰিব পাৰে, প্ৰভু যে চেঞ্জ কৰিব পাৰে, প্ৰভু যে এই দুখটো নাইকিয়া কৰিব পাৰে, তাৰ শক্তিৰ ওপৰত ভৰসা কৰিব লাগিব। আপুনি যিমান চেষ্টা কৰিলেও আপোনাৰ জীৱনত নহ'ব। সেইকাৰণে আপুনি ক'ত থাকিব লাগিব? এনেকুৱা চিটুৱেশ্যন আহিলে আপুনি মণ্ডলী জীৱনত থাকিব লাগিব। বহুত লোকে সমস্যা আহিলে, কিবা বিপদ আহিলে, তেওঁবিলাকে কি কৰে? মণ্ডলীৰ পৰা নিজক দূৰত ৰাখিব বিচাৰে। সেইকাৰণে তোমালোকে মুঠ থাকা, তেতিয়াহে মই তোমালোকত থাকিম। তোমালোকে মুঠ থাকিলে ফলৱান হৈ থাকিবা। কিয়নো মণ্ডলীত থাকিলে সকলো বিষয়টো ঈশ্বৰক সমৰ্পণ কৰি দিব লাগিব, ঈশ্বৰক সোধাই দিব লাগিব। ঈশ্বৰে আপোনাৰ জীৱনটো, তিতা জীৱনটো মিঠা কৰি দিব। আপোনাৰ তিতা জীৱনটো ঈশ্বৰে মিঠা কৰিব পাৰে। ঈশ্বৰৰ শক্তিৰ ওপৰত ভৰসা কৰিব লাগিব। আপোনাৰ মাংসৰ জ্ঞানৰ ওপৰত আপুনি জ্ঞান চৰ্চা কৰিব নালাগে। আপুনি ফেইলাৰ হ'ব, অকণমান আপুনি ছাকচেছ নিচিনা দেখি পালেও শেষত আপুনি ফেইলাৰ হৈ যাব, শেষত ফেইলাৰ হৈ যাব। সেইকাৰণে আপোনাৰ জীৱনটো ঈশ্বৰৰ শক্তিৰ ওপৰত ভৰসা কৰিবলৈ আপুনি শিকক। আমি চলিব লাগিব নতুন জন্ম পোৱা ভাই ভনীবিলাক। সেইকাৰণে ইজৰাইলে তেওঁবিলাকে ইজিপ্তত কিবা খাইছিল, তেওঁবিলাকে কিবা এটা খাইছিল, আৰু তেওঁবিলাকে ওলাই অহা পাছত ইজৰাইলে মিছৰৰ পৰা বহুত কিবা কিবি তেওঁবিলাক খাব পাইছিল, কৰিছিলোঁ, আৰু নিজৰ মইমতালি হিচাপে জীৱন যাপন কৰিছিল। যেতিয়া মিছৰৰ পৰা ওলাই আহিলে আৰু ওলাই অহা পাছত তেওঁবিলাকে ঈশ্বৰৰ বাহিৰে একো কৰিব নোৱাৰিলে। পাৰিলে জানো? এটোপা পানী খাব নোৱাৰিলে। ঈশ্বৰৰ বাহিৰে ইজৰাইলে একো এটা কৰিব নোৱাৰে। তাৰ কাৰণে তেওঁবিলাক আপত্তি কৰিছিলে, মিছৰত আমি মাংস খাইছিলোঁ, মিছৰত আমি আলু পিঁয়াজ খাইছিলোঁ, তিয়ঁহ খাইছিলোঁ, এনেকুৱা কৈছে।
যেতিয়ালৈকে ঈশ্বৰে নিদিয়ে তেওঁবিলাকে একো এটা নাপায়, অপশ্যনে নাই। তেওঁবিলাকে ঈশ্বৰত ভৰসা কৰে। এতিয়া আগত আমি জগতত থকা সময়ত আমি নিজৰ জ্ঞান, আমি নিজৰ মতে সকলোবিলাক চলাইছিলোঁ আৰু চলিছিলোঁ। ঈশ্বৰক বুজি নোপোৱা আগত আমি নিজৰ মতে চলিছিলোঁ। মোক পচন্দ যোনটো লাগে মই সেইটোকে কৰিম, মোক ভাল যোনটো লাগে সেইটোকে কৰিম, মোক যিটো মোৰ মন চইচ হয় সেইটোকে কৰিম, মোৰ যেনেকুৱা মন যায় তেনেকুৱা আগত আমি কৰিছিলোঁ। কিন্তু এতিয়া ঈশ্বৰৰ সন্তান হিচাপে ঈশ্বৰে যিটো ভাল পায় সেইমতেহে আমি কৰিব লাগিব। সেইমতে কৰিলেহে আমি জীৱনটোত ছাকচেছ পাব পাৰিম। সেইকাৰণে মিছৰৰ জীৱনটো পৃথিৱীৰ জীৱনটোক বুজায় আৰু কানানৰ জীৱনটোক স্বৰ্গীয় মণ্ডলী জীৱনটোক বুজায়। সেইকাৰণে আপুনি মই ঈশ্বৰ আগত নতুন জন্ম পোৱা আগত আমি যি বস্তুবিলাক খাইছিলোঁ, যেনেকুৱা কথা কৈছিলোঁ, যেনেকুৱা আমি আচৰণ কৰিছিলোঁ, যেনেকুৱা আমি অবৈধ জীৱন হৈছিলোঁ, সকলোবিলাক আমি ঈশ্বৰৰ পৰা নহয় জগতৰ পৰাহে পাইছিলোঁ এইবিলাক। গতিকে এতিয়া আমি ঈশ্বৰক পালোঁ। ঈশ্বৰৰ নতুন জন্ম পোৱা সন্তান হিচাপে ঈশ্বৰবিহীন জীৱনটো একো এটা কৰিব নোৱাৰোঁ। গতিকে আমি ঈশ্বৰ সন্তান হিচাপে কেৱল আৰু কেৱল ঈশ্বৰৰ শক্তিৰ ওপৰত ভৰসা কৰিব লাগিব। আপোনাৰ জীৱনটো কিবা হৈ যাব পাৰে, ঈশ্বৰে কৈছে মই ধূলিৰ পৰা তোমাক তুলি উঠাব পাৰোঁ। মোৰ সন্তানে হাতবাৰ পৰি যাব পাৰে আপুনি, কিন্তু ঈশ্বৰৰ শক্তিক যদি ভৰসা কৰি আছে ঈশ্বৰে আপোনাক তুলি দাঙি ধৰিব। কিন্তু সেইটোৱে হৈছে ঈশ্বৰৰ শক্তিৰ মহান। ঈশ্বৰে কৈছে মই তোমাক শূন্যৰ পৰা উঠাব, শূন্যৰ পৰা। গতিকে ঈশ্বৰৰ শক্তিৰ পৰা আমি ভৰসা কৰা ব্যক্তিজন কেনে মহান। সেইকাৰণে বাইবেলে কৈছে কেনেকুৱা বিষয়ত আমি ভৰসা কৰিব লাগে। কলচীয়া 1:3 কৈছে তোমালোকে খোৱা বোৱা আদি কৰি যি কৰা সকলোবিলাক ঈশ্বৰৰ গৌৰৱ উদ্দেশ্যে কৰা। 1 Corinthians 10:31 কৈছে তোমালোকে যি কৰা উদ্ধাৰ পোৱাৰ পিছত যি কৰা ঈশ্বৰৰ গৌৰৱ উদ্দেশ্যে কৰিবা। যি কৰা আগত আমি কিবা ফিটিঙালি কৰি আছিলোঁ, ক'ত কিবা মোবাইলত ধেমালি কৰি আছিলোঁ, কাৰোবাৰ লগত এনে কিবা কৰি থাকোঁ, এনেকুৱা জীৱনবিলাক কৰিব নোৱাৰোঁ। আগত মানুহ জগতত এনে টাইম পাছ কৰি ভাল পায়, কেতিয়াবা জগতত টাইম পাছ কৰি ভাল পায়। এজনে কয় সঁচা নে মিছা নাজানো, খালি তেওঁ কয় জগতত তেওঁ নতুন জন্ম অহা আগত কৈছে দাদা মই ক'লৈ গৈ আছিলোঁ বুলি কৈছে। মই বোলে ফেচবুকত বোলে মোৰ প্ৰায় মই ৰেকৰ্ড কৰিব চাইছিলোঁ বোলে 200জন বয়ফ্ৰেণ্ডক বনাইছিলোঁ বুলি কৈছে। ফেচবুকৰ যোগেদি বোলে এনেই চেট কৰে, তেওঁ টাইম পাছ কৰে। কেনেবাকৈ হেণ্ডেল কৰে মোবাইলটোক, এটাই মোবাইলত নাজানো, তাই মিছাকো ক'ব পাৰে নেকি নাজানো, তাই এনেকৈ কৈছিলে। মই কৈছোঁ ভণ্টি এনেকুৱা জীৱনটো আৰু নকৰে নহয়, ঈশ্বৰে বেয়া পায়। সেইটো আমি জ্ঞানটো ক'ৰ পৰা পাইছিলোঁ? আমাৰ একো কাম নাই, এইটো কাৰণে আমি এনেকৈ কৰিছিলোঁ। সেইটো কাৰণে ভণ্টি এনেকুৱা নকৰে, এইবিলাক শয়তানৰ ৰাস্তা হয়, কৰিব নাপায়। এতিয়া ঈশ্বৰে যেনেকুৱা জীৱনটো আমাক দিছে, যেনেকুৱা আমাক চলাইছে, তাত বহুত ঈশ্বৰক ভয় কৰি বাধ্য হৈ চলিব লাগিব। সেইকাৰণে বাইবেলে কোৱা কথাটো হৈছে তেওঁ আগৰ জীৱনটো আমাৰ বহুত নিচিনা বেলেগ এনেকুৱা নাথাকিব পাৰে, সেই ভণ্টিগৰাকীৰ নিচিনা নাথাকিলেও আমাৰ জীৱনটো জগতত বহুত বিষয়ৰ লগত এনেকুৱা আমি জড়িত আছিলোঁ। এনেকুৱা আমি কেতিয়াবা জীৱনটো যেতিয়া কোনো নাথাকে, অকলে থাকে মানুহে, তেতিয়া প্ৰকৃত জীৱনটো আপুনি চিনি পাব পাৰে। প্ৰকৃত জীৱনটো কেতিয়া মানুহে চিনিবলৈ পায়? আপুনি যদি ভাল ঈশ্বৰৰ লগত প্ৰাৰ্থনাত নাই থকা, অকলে থকা অৱস্থাত, কোনো নাথাকা অৱস্থাত
তেতিয়াও শয়তানে আপোনাক বহুত টেম্প কৰিব পাৰে, বহুত আপোনাক চিন্তা ধাৰণা কল্পনাবিলাক আপোনাৰ জীৱনত আনিব পাৰে, আপোনাৰ বিপৰীতে যাব। সেইকাৰণে বাইবেলে কৈছে কলচীয়া 3:17 পদত, 1 Corinthians 10:11 পদত, যি কৰা মোবাইলটোকো ব্যৱহাৰ কৰা ঈশ্বৰৰ গৌৰৱ উদ্দেশ্য হ'ব লাগিব। অকল বাইবেলটো লৈ খ্ৰীষ্টিয়ান জীৱন কৰিলে নহয়, আপোনাৰ খোৱা বোৱা, আপোনাৰ পিন্ধা উৰা, আপোনাৰ ব্যৱহাৰ আচৰণ সকলোবিলাক বাইবেলে এনেকৈ কৈছে, খোৱা বোৱা আদি কৰি আচৰণ জীৱন যি কৰা সকলোবিলাক ঈশ্বৰৰ গৌৰৱ উদ্দেশ্যে কৰিব লাগিব, হ'ব লাগিব। এনে এজন নম্ৰ সন্তান হ'ব লাগিব, ঈশ্বৰৰ বাধ্য সন্তান হ'ব লাগিব আপুনি। তেতিয়া ঈশ্বৰে আপোনাক সঁচাকৈ মোক উন্নত কৰিব। সেইকাৰণে ফিলিপিয়া 4:3 পদত কৈছে, 13 পদত কৈছে, সেই ঈশ্বৰৰ কথাত যদি তুমি থাকা, তেতিয়া সেই শক্তি দিয়া জনাত থাকি তুমি সকলো বিষয়ত বলৱন্ত হ'বা। যিটো আপোনাৰ জীৱনত আজি আপুনি ফেলাৰ দেখি আছে, সেই ফেলাৰ জীৱনটোত আপুনি ছাকচেছ পাব। সঁচাকৈ প্ৰভু আপুনি এদিন ছাকচেছ পাব, কিয়নো আপুনি ঈশ্বৰৰ সন্তান হয়। ঈশ্বৰৰ সন্তান হিচাপে আপোনাক প্ৰভুৱে উন্নত কৰিব। সেইকাৰণে বাইবেলে কৈছে প্ৰভু আৰু তেওঁৰ শক্তিক পৰাক্ৰমক বলৱন্ত হোৱা। ইফিচিয়া 6:10 পদত কৈছে, প্ৰভু আৰু তেওঁৰ শক্তিৰ বলৱন্ত তোমালোকে শক্তিবন্ত হোৱা। আমি কেনেকৈ খ্ৰীষ্টিয়ান জীৱনটো ভাল খ্ৰীষ্টিয়ান জীৱন কৰিম? প্ৰভুৰ শক্তিত ভৰসা কৰিব লাগিব, প্ৰভুৰ অনুগ্ৰহত বাঢ়িব লাগিব। আমি এজন সন্তান হিচাপে প্ৰভুৰ অনুগ্ৰহত বলৱন্ত হোৱা সন্তান হ'ব লাগিব। সেইকাৰণে বাইবেল কৈছে, আমি পঢ়িম 2 বিৱৰণ, আহক 2 বিৱৰণ 11 অধ্যায়, 2 বিৱৰণ 11 অধ্যায় 2 বিৱৰণ ডিটোনেমি, ডিটোনেমি 2 বিৱৰণ 11 অধ্যায় 10 আৰু 12 পদ আমি একেলগে পঢ়িম। 10ৰ পৰা 11 পদ আমি একেলগে পঢ়িম, আহক। কিয়নো যি দেশ অধিকাৰ কৰিবলৈ গৈছা, সেই দেশ তোমালোক ওলাই অহা মিছৰ দেশৰ নিচিনা নহয়। সেই দেশ তোমালোকৰ শস্য বৈ শাক বাৰীৰ নিচিনা ভৰিৰ সহায়ত পানী দিছিলা। কিন্তু তোমালোকে যি দেশ অধিকাৰ কৰিবলৈ পাৰ হৈ যাবা, সেই পৰ্বত উপত্যকা থকা দেশ আৰু তাৰ মাটিয়ে আকাশৰ বৰষুণ পানী পান কৰে। তোমাৰ ঈশ্বৰৰ জিহুৱা সেই দেশ বুজ বিচাৰ লয়। তোমাৰ ঈশ্বৰ জিহুৱা চকু তালৈ সদায় বছৰৰ আৰম্ভণৰ পৰা বছৰৰ শেষলৈকে থাকিব। বাইবেল কৈছে মিছৰত থকা সময়ত তোমালোকে তাৰ পৰা আগত, সেই মিছৰটোক আমি জগতক বুজাইছে ক'লো। ইয়াত কি কৈছে? তোমালোকে তাত ভৰিৰে পানী দিছিলা তোমালোকে, কিন্তু ইয়াত ঈশ্বৰে তোমালোকক উন্নত হ'বলৈ ঠাইত তোমালোকক আনিছে। 9 পদত আমি পঢ়িম, 9 পদটো পঢ়িম একেলগে তাতে। আৰু জিহুৱাই তোমালোকক পূৰ্বপুৰুষবিলাকক আৰু তেওঁৰ বংশক যি দেশ দিবলৈ শপত কৰিছিল, সেই দুগ্ধ মধুৰ বোৱা তোমালোকৰ আয়ুস দীঘল হ'বলৈ আজি মই তোমালোকক যি ব্যৱস্থা দিওঁ, তোমালোকে সেই গোটেই ব্যৱস্থা পালন কৰা। সেইকাৰণে আমি যদি বা ঈশ্বৰৰ সেই ব্যৱস্থাক পালন কৰোঁ, তেতিয়া ঈশ্বৰে কৈছে, তেওঁবিলাকক কৈছে, মই এতিয়া তেওঁবিলাকক মেৰ পোৱালি তেজত তেওঁবিলাকক তেজটোত ৰক্ষা কৰিলে। সেইটো যীশুৰ তেজটোক বুজাইছে। আৰু তেওঁবিলাকৰ মণ্ডলী জীৱনক বুজাইছে, কানানটো বুজাইছে তেওঁবিলাকৰ কাৰণে স্বৰ্গ। গতিকে বাইবেলে কৈছে মণ্ডলী যিটো অৰণ্য জীৱনত থাকোঁতে তেওঁবিলাকে ভোকত থাকিব লগা হ'ল, তেওঁবিলাকে গালি খাব লগা হ'ল, আৰু তেওঁলোকৰ একমাত্ৰ সহায়কৰ্তা ঈশ্বৰ আছিল। গতিকে আপোনাৰ খ্ৰীষ্টিয়ান জীৱনটো জগতৰ কোনো ছিষ্টেমৰ পৰা আপোনাৰ আশীৰ্বাদ নহ'ব, ঈশ্বৰৰ পৰাই সকলোটো হ'ব, ঈশ্বৰৰ পৰাই আপুনি বাঢ়ি যাব। এই কথাটো আপুনি ইজৰাইলৰ পৰা আমি জানিব পাৰোঁ। লাষ্ট আমি যিটো বিষয় আমি চাব পাৰোঁ,
নতুন জন্ম পোৱা সন্তান হিচাপে আমি ঈশ্বৰে আমাক বুজ বিচাৰ লয়। গতিকে নতুন জন্ম পোৱা সন্তান হিচাপে আমাক চাই ঈশ্বৰে চোৱা চিতা কৰে। ঈশ্বৰে আমাক কিয় চোৱা চিতা কৰে? আপোনাক মহান হ'বলৈ। প্ৰথমটো আমি চালোঁ নীতি নিৰ্দেশনাৰ কথাটো, নম্ৰতা। দ্বিতীয়টো আমি চালোঁ বাধ্যতা। আৰু তৃতীয় নম্বৰটো আমি চালোঁ ঈশ্বৰ শক্তিৰ ওপৰত আপুনি ভৰসা কৰা। চতুৰ্থটো আপুনি হৈছে ঈশ্বৰত আপুনি অপেক্ষা কৰা। সকলো কথাটো আপুনি বিচৰাৰ মতে হৈ নাযাব। ৱেইট ফৰ দ্য লৰ্ড। ঈশ্বৰত বৃদ্ধি পাবলৈ হ'লে আপুনি ঈশ্বৰৰ অপেক্ষা কৰা ব্যক্তি হ'ব লাগিব, বাট চোৱা ব্যক্তি হ'ব লাগিব। অধৈৰ্যশীল খ্ৰীষ্টিয়ান জীৱন হ'ব নালাগে। আপুনি এতিয়াই নহ'ব, মোক এতিয়াই ঠিক লাগে, মোক এনেকুৱা নালাগে, মোক ভাল নালাগে, এনেকুৱা নহয়। কেতিয়াবা ঈশ্বৰে বেয়াত লৈ চলাব, আপোনাক দুখত লৈ চলাব, কেতিয়াবা কষ্টত নি চলাব। গতিকে আপুনি ঈশ্বৰ কেতিয়ানো আপোনাক সেই দুখটো উদ্ধাৰ কৰিব, কেতিয়া এই আপোনাৰ তিতা জীৱনটোক দূৰ কৰিব? আপুনি এজন বিশ্বাসী হিচাপে ঈশ্বৰলৈ অপেক্ষা কৰা বিশ্বাসী। ঈশ্বৰ যদি অপেক্ষা কৰিব আপুনি পাৰিছে, ধৈৰ্য যদি ৰাখিব পাৰিছে, আপুনি বৰ আপুনি মহান ব্যক্তি হ'ব। সেইকাৰণে 2 Corinthians আমি পঢ়িম। 2 Corinthians লাষ্ট যিটো বিষয়, যিসকলে ঈশ্বৰৰ শক্তিৰ ওপৰত ভৰসা কৰে, ঈশ্বৰলৈ তেওঁবিলাকে বাট চোৱা হ'ব লাগিব। বাট ঈশ্বৰলৈ আপুনি অপেক্ষা কৰা ব্যক্তি হ'ব লাগিব। 2 Corinthians 9:10 আমি পঢ়িম। 2 Corinthians 9:10 আহক আমি পঢ়িম একেলগে। 2 Corinthians 9:10 যিজনাই সিঁচিবলৈ কঠীয়া আৰু ভোজনৰ নিমিত্তে আহাৰ যোগায়, তেওঁৱে তোমালোকক সকলোবিলাক যোগায়, বাহুল্যৰূপে, অকণমান নহয়। তেওঁ তোমালোকক ধাৰ্মিকতা বৃদ্ধি পাবৰ কাৰণেও তেওঁ যোগাব। আপোনাৰ খ্ৰীষ্টিয়ান জীৱনটো আপুনি বহুত কষ্ট পাইছে, মণ্ডলী জীৱনত চলিবলৈ বহুত কষ্ট পাইছে, আপুনি চিন্তা কৰিব নালাগে, ঈশ্বৰ আপোনাৰ লগত আছে। ঈশ্বৰে আপোনাৰ সেই দুখদায়ক জীৱনটোক ঈশ্বৰে কৈছে, মই ভৰসা কৰা মোৰ লগত, মই তোমাৰ সেইটো সলনি কৰিম। ইজৰাইলে বাট নাচালে, ইজৰাইলে বাট নোচোৱাৰ কাৰণে ধ্বংস হৈ গ'ল। আপুনি যদি বাট নাচাই ঈশ্বৰে কৰা কাৰ্যৰ কাৰণে, আপুনিও ধ্বংস হৈ যাব, খ্ৰীষ্টিয়ান জীৱনো ধ্বংস হৈ যাব। আপুনি যদি বাট নাচাই ঈশ্বৰলৈ, আপুনি যি টি ডিচিশ্যন যদি লৈ যি টি আপুনি জীৱনত মনত কথা, শয়তানে আপোনাক পৰীক্ষা কৰিব পাৰে মাংসত। সেইকাৰণে আপুনি পৰীক্ষিত যদি পৰে, তেতিয়াহ'লে ঈশ্বৰৰ শক্তিৰ ওপৰত যদি ভৰসা নকৰে, চৌলে বাট নাচালে, চৌলে অধৈৰ্য হৈ গ'ল, অধৈৰ্য। সমুৱেলে একমতে আহি পেলাই তেওঁ কামটো কৰিব লাগে। সামুৱেল ভাৱবাদী আহি পেলাই তেওঁ পুৰোহিত হিচাপে বলি দিব লাগে। সমুৱেলে অহাই নাই। এই ঈশ্বৰে মোকে দেখোন এনইণ্টিং কৰিছে, ময়ে কৰিম, মইহে ৰজা, মোৰ মতেহে কাম কৰে। দিলে চৌলে বলি দি। সেইকাৰণে চৌলে এনেকুৱা সাধাৰণ, নিজৰ মতে তেওঁ জীৱনটোক আগবঢ়াই নিয়াৰ কাৰণে চৌলৰ বাপটোকেই কাঢ়ি ল'লে। যা, ঈশ্বৰে তোক আৰু আশীৰ্বাদ নকৰোঁ। চৌলে বলিয়া হৈ থাকিলে, আশীৰ্বাদটো কাক লৈ গ'ল? দাউদক দি দিলে। চৌলে পবিত্ৰ আত্মাৰ দুষ্ট আত্মা সোমাই গ'ল বুলি কৈছে। চৌলে নিজে তৰোৱালত ভঁচি মৰিলে, বোলে পগলা হৈ গ'ল। চৌলে নিজে ডিচিশ্যন হৈ পেলাই যি টি কৰি ল'লে, মাংসৰ ডিচিশ্যনত যি টি কৰি ল'লে, নিজৰ ডিচিশ্যনত। তাৰ বিহাইণ্ড দি শয়তান তেওঁক পৰীক্ষা কৰিছে। শয়তানে যে এনেকুৱা উল্টা পুল্টা জ্ঞান যোগাই দিছে, সেইকাৰণে কেতিয়াবা আপুনিও নিজৰ বহুত টেনশ্যন আহি যাব আপোনাৰ জীৱনত। যি টি ঈশ্বৰত ভৰসা কৰক, প্ৰাৰ্থনা কৰক। শয়তানে কেতিয়াবা আমাক উল্টা পুল্টা ফালে চিন্তা কৰাব, উল্টা পুল্টা জ্ঞান দি দিব পাৰে, খ্ৰীষ্টিয়ান জীৱনটো ধ্বংস কৰিব লাগে। চৌলে এনেকুৱাই কৰিলে। প্ৰথম ৰজা ইজৰাইলৰ, প্ৰথম ৰজা আছিল, কিন্তু অলপ তেওঁ নিজৰ জ্ঞানেৰে আগবঢ়াই চৌলে নিজে বলিয়া হয়, আত্মাটো তেওঁ পবিত্ৰ আত্মা গুচি গ'ল, ওলাই গ'ল, তেওঁৰ লগত নাথাকিলে বুলি কৈছে। চৌলে বলিয়া হৈ ধ্বংস হৈ গ'ল, নিজৰ তৰোৱালতে তেওঁ পৰি মৰিল বুলি কৈছে। সেইকাৰণে বাইবেল কি কৈছে? গীতমালা আমি পঢ়িম, গীতমালা আৰু দুটামান বাইবেল পঢ়িম। গীতমালা 37 নম্বৰ,
আমি পঢ়িম একেলগে গীত নম্বৰ 37 7 পদ একেলগে পঢ়িম। জিহুৱাৰ আগত শান্তভাৱে থাকি তেওঁলৈ অপেক্ষা কৰা, যি মানুহে নিজৰ ওপৰত কৃতকাৰ্য হয় তাৰ বিষয়ে বেজাৰ নাপাবা। সেয়ে নিজৰ কুকল্পনাৰ সিদ্ধি কৰে তালৈ তুমি অসন্তুষ্ট নহবা। কি কৈছে? তুমি শান্তভাৱে, তোমাৰ আগত বহুত মানুহ বাঢ়ি যাব, বহুত মানুহতো জিকি যাব পাৰে, আপোনাৰ চকুৰ আগত তেওঁবিলাকে জিকি যাব পাৰে, জয় হৈ যাব পাৰে, উন্নত হৈ যাব পাৰে, কিন্তু তুমি হ'লে জিহুৱাত অপেক্ষা কৰা। তেওঁবিলাকে বিনাশৰ কাৰণে হৈছে, কিন্তু তেওঁবিলাকে নামি যাব, তুমি তেওঁলোকৰ আগত ওপৰ উঠি 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 গৈ থাকিবা। সেইকাৰণে বাইবেলে কি কৈছে? যিচয়া 40 অধ্যায়, আমি জিহুৱাত যদি অপেক্ষা কৰোঁ, কেতিয়াও আপুনি ঈশ্বৰে উঠালে কোনেও নমাব নোৱাৰে। কিন্তু জগতত আপুনি তেওঁবিলাকে জিতি কৰি পেলাই তেওঁবিলাকে যদি ছাকচেছ পায়ো যায়, উন্নত হৈও যায়, তেওঁবিলাকে নামি যাব বুলি কৈছে, একেবাৰে নামি যাব। ইয়াত কি কৈছে? যিচয়া 40 অধ্যায় 31 পদত, কিন্তু যিবিলাকে জিহুৱাত ধৈৰ্য ৰাখে, অপেক্ষা কৰে আৰু ঈশ্বৰৰ মতে তেওঁবিলাকে সেই কাৰ্যটোক ছেটেল কৰে, জীৱনটোত ঈশ্বৰৰ যোগেদি আগবাঢ়ে, সেইবিলাকক কৈছে 31 পদ 40 অধ্যায় 31 পদ। আহক পঢ়িম একেলগে। কিন্তু যিবিলাকে জিহুৱালৈ অপেক্ষা কৰে তেওঁবিলাকে নতুন নতুন বল পাব, তেওঁবিলাকে কুৰ পক্ষীৰ দৰে ডেউকাৰ ওপৰলৈ উৰিব, তেওঁবিলাকে লৰ মাৰিব, শান্ত নহ'ব, তেওঁবিলাকে গমন কৰিব, ভাগৰ নাপাব। কোনে? যিবিলাকে ঈশ্বৰত ভৰসা কৰে, তেওঁবিলাকে গমন কৰিব, তেওঁবিলাকে যিমান ভাগৰ নাপাব। কিয়নো তেওঁ গম পায় ঈশ্বৰ মোৰ লগত আছে, ভাগৰিলে ঈশ্বৰে মোক ধৰি নিব, ঈশ্বৰে চলাব। মোৰ দুখ আহি গ'ল, দুখৰ জীৱনত ঈশ্বৰে মোক চলাব। কিয়নো তেওঁ সকলো সময়ত ঈশ্বৰত ভৰসা কৰে। এইটো ঘৰৰে পৰিস্থিতি হওক, মোৰ লগৰে পৰিস্থিতি হওক, মণ্ডলীৰে পৰিস্থিতি হওক, মোৰ ব্যক্তিগত জীৱনৰ পৰিস্থিতি হওক, সকলো বিষয়ত আপুনি ঈশ্বৰত ভৰসা কৰক, ঈশ্বৰৰ আগত আঁঠু কাঢ়ি প্ৰাৰ্থনা কৰক। বেছিকৈ যদি আপোনাৰ জীৱনত অশান্তি জীৱন হৈছে, ঈশ্বৰে নকৰা, ঈশ্বৰে আপোনাক ভাল নাপায়, ঈশ্বৰে মৰম নকৰে, ঈশ্বৰে আপোনাৰ কথাটো নল'ব। কিয়নো আপুনি ঈশ্বৰে আশীৰ্বাদ দিয়া ৰাস্তাত আপুনি অহা নাই। আপুনি নম্ৰ হওক, তেওঁৰ শক্তিৰ ওপৰত বিশ্বাস কৰক আৰু তেওঁক অপেক্ষা কৰক। ঈশ্বৰে কৈছে মই উন্নত কৰিম, তোমাক উন্নত কৰিম। 30 নম্বৰ লাষ্ট বাইবেল পদ এটা আমি পঢ়িম। গীতমালা 130 6 পদ। আমি পঢ়োঁ একেলগে। পৰিয়াবিলাকে ৰাতিপুৱালৈ অপেক্ষা কৰাতকৈ মোৰ প্ৰাণে জিহুৱা অধিক অপেক্ষা কৰে। মই কওঁ, পৰিয়াবিলাকে ৰাতিপুৱালৈ অপেক্ষা কৰাতকৈও মোৰ প্ৰাণে অধিক অপেক্ষা কৰে। সিকিউৰিটি গাৰ্ড আপুনি দেখিছেনে? তেওঁবিলাকে কেতিয়া ৰাতিপুৱা হ'ব? ৰাতিপুৱা হ'লে গোটেই নাইট ডিউটি তেওঁ মাৰিব লাগে। ৰাতিপুৱা হ'লে মই যাব লাগে, আৰু তেওঁ টোপনি লাগিছে। তেওঁবিলাকে ৰাতিপুৱালৈ তেওঁবিলাকে অপেক্ষা কৰে, তেওঁবিলাকে ৰাতিপুৱালৈ অপেক্ষা কৰে। কিন্তু যিবিলাক পৰিয়া তেওঁবিলাকে ৰাতিপুৱালৈ অপেক্ষা কৰে। কিন্তু আমিও মোৰ প্ৰাণে জিহুৱালৈ অপেক্ষা কৰিব, মোৰ প্ৰাণে জিহুৱালৈ অপেক্ষা কৰিব। আৰু মই কওঁ, পৰিয়াবিলাকে ৰাতিপুৱালৈ অপেক্ষা কৰাতকৈ মোৰ প্ৰাণে সকলো সময়ত জিহুৱাত অপেক্ষা কৰিব। সকলো সময়ত আপুনি জিহুৱাত অপেক্ষা কৰেনে? সকলো পৰিস্থিতিৰ মাজত ঈশ্বৰৰ ভৰসা লয়নে? সকলো সময়ত আপুনি ঈশ্বৰৰ কথা মতে আপুনি কথাবিলাক লয়নে? সেইকাৰণে বাইবেলে কৈছে, আজি আমি শিকিলোঁ যে ঈশ্বৰৰ সন্তান হিচাপে মণ্ডলী জীৱনত, ভাল অনুগ্ৰহশীল খ্ৰীষ্টিয়ান জীৱনত বৃদ্ধি পাবলৈ 4টা প্ৰিন্সিপাল আপোনাৰ জীৱনত হ'ব লাগিব।
চাৰিটা নিৰ্দেশনাত্মক নীতি আপোনাৰ জীৱনত হ'ব লাগিব। গতিকে বাইবেলে কৈছে যে আমি ঈশ্বৰৰ সন্তান হিচাপে বৃদ্ধি পাবলৈ হ'লে, ঈশ্বৰৰ সন্তান হিচাপে বৃদ্ধি পাবলৈ হ'লে, স্বৰ্গত মহান হ'বলৈ হ'লে আপোনাৰ প্ৰথম নম্ৰতা গুণটো হ'ব লাগিব। নম্ৰতা। দ্বিতীয়তে আপুনি বাধ্যতা হ'ব লাগিব। জীৱনত আপোনাৰ বিচৰাতকৈ বিপৰীত হ'ব পাৰে। সেইকাৰণে আপুনি দ্বিতীয়তে ঈশ্বৰৰ শক্তিৰ ওপৰত ভৰসা কৰিব লাগিব। ঈশ্বৰে যি কৰে মোৰ জীৱনত সেয়ে হ'ব। আৰু ঈশ্বৰৰ ওপৰত মই সমৰ্পণ কৰিছোঁ। এই বিষয়টো ঈশ্বৰে মোক যেন চলুচন দিয়ক। ঈশ্বৰে যদি আপোনাক এনেকুৱা বিষয়ৰ ওপৰত আনিছে, এনেকুৱা বিষয় ওপৰত যদি আপোনাক উদ্ধাৰ কৰিছে, তেতিয়া ঈশ্বৰে কৈছে মই সেইবিলাকক উদ্ধাৰ কৰিম যিসকলে ঈশ্বৰৰ শক্তিৰ ওপৰত বিশ্বাস কৰিছে। সেইকাৰণে ৱেইট ফৰ দ্য লৰ্ড, ৱেইট ফৰ দ্য লৰ্ড। ঈশ্বৰৰ ভৰসা কৰক। আহক প্ৰাৰ্থনা কৰিম। পবিত্ৰ দয়ালু সৃষ্টিকৰ্তা স্বৰ্গত থকা পিতৃ, প্ৰভু তোমাক ধন্যবাদ কৰিছোঁ। প্ৰভু তুমি একমাত্ৰ মৰমীয়াল ঈশ্বৰ, যিজনে আমাক দয়া কৰিলে, যিজনে আমাক সকলো পাপবিলাক তুমি নিজৰ ওপৰত বহন কৰি আমাক অনন্তকালৰ বাবে দূৰ কৰিলা। আৰু তোমাৰ সন্তান হিচাপে প্ৰভু তুমি আমাক আশীৰ্বাদ কৰিলা। তোমাৰ সন্তান হিচাপে প্ৰভু তুমি আমাক মণ্ডলী জীৱনত বাঢ়ি যাবলৈ তুমি আমাক পবিত্ৰ আত্মা দান কৰিলা, যাতে আমি তোমাৰ সন্তান হিচাপে তোমাৰ নম্ৰতা, বাধ্যতা, তোমাৰ ওপৰত আমি ভৰসা কৰি আৰু ঈশ্বৰ আগত সকলোবিলাক আমি অপেক্ষাৰে ঈশ্বৰ আগমনলৈকে আমি বিশ্বাসেৰে আগবাঢ়িবলৈ তুমি আমাক প্ৰভু মণ্ডলী জীৱনত তুমি তোমাৰ সন্তান হিচাপে চলি যাবলৈ তুমি আমাক নিৰ্দেশনা দিছা। প্ৰভু তুমি আশীৰ্বাদ কৰা, যাতে উদ্ধাৰ পোৱা সন্তান হিচাপে আমি আগবাঢ়ি যাব পাৰোঁ আৰু স্বৰ্গত আমি মহান এজন সন্তান হ'ব পাৰোঁ আৰু মণ্ডলীতো আমি তোমাৰ অনুগ্ৰহ পোৱা সন্তান হিচাপে আমি বাঢ়ি যাব পাৰোঁ। প্ৰভু উদ্ধাৰ পোৱা ভাই ভনী সকলোকে আশীৰ্বাদ কৰা। যিসকল ভাই ভনী প্ৰভু জীৱনত অনেক দুখ কষ্টৰ মাজত আছে, অনেক অশান্তিৰ মাজত আছে, অনেক বেদনাৰ মাজত আছে, অনেক পৰীক্ষা সমস্যাৰ মাজত আছে, প্ৰভু তেওঁবিলাকক তুমি একমাত্ৰ সান্তনা দিওঁতা ঈশ্বৰ। প্ৰভু তেওঁবিলাকক তুমি দয়া কৰা, আশীৰ্বাদ কৰা। প্ৰভু প্ৰত্যেকৰ মন হৃদয় তুমি জানি আছা। প্ৰভু তুমি আশীৰ্বাদ কৰা, যাতে অধিককৈ তোমাৰ সন্তান হিচাপে আগবাঢ়ি যাব পাৰে, তোমাৰ বাধ্য হৈ তোমাৰ অনুগ্ৰহত বাঢ়ি যাব পাৰে, তোমাৰ আশীৰ্বাদত বাঢ়ি যাব পাৰে। প্ৰভু হেৰুৱা আত্মাবিলাকক উদ্ধাৰ কৰিবলৈ নিজ নিজ ঘৰ, নিজ নিজ সন্তান, নিজ নিজ পৰিয়ালবিলাকক উদ্ধাৰ কৰা আৰু নিজ নিজ ওচৰ চুবুৰীয়াকো সন্তান উদ্ধাৰ কৰিবলৈ তেওঁবিলাকে যেন তোমাৰ পৰা অনুগ্ৰহ বল শক্তি পায়। প্ৰভু তুমি আশীৰ্বাদ কৰা, যাতে প্ৰভু আমি প্ৰত্যেকে তোমাৰ সন্তান হিচাপে তোমাৰ আগমনৰ অপেক্ষাত আছোঁ। প্ৰত্যেকক প্ৰভু তুমি বাঢ়ি যাবলৈ তুমি আমাক আশীৰ্বাদ কৰা। যিসকল মণ্ডলী ভাই ভনী আহিব পৰা নাই, প্ৰভু তেওঁবিলাককো আশীৰ্বাদ কৰা, অনুগ্ৰহ কৰা। যিবিলাক পৰিয়াল সমস্যা দুখৰ মাজত আছে, প্ৰভু